গতিকে আমি আজি কি কৰিম ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল স্থিতিবৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব এই যোনটো আমাৰ দ্বিতীয় চেপ্টাৰটো আছে সেই দ্বিতীয় চেপ্টাৰটো আমি ইম্পৰ্টেণ্ট আহিবলগীয়া পৰীক্ষাত যোনটো আমাৰ হাই ছেকেণ্ডেৰী 2025 যোনটো ফিজিক্সৰ এক্সাম আছে তাৰ কাৰণে মোষ্ট কমন কুৱেশ্যন আমি ডিছকাছ কৰিম পাৰ্ট 2 পাৰ্ট 1টো অলৰেডি মই আপলোড দিলোঁ তোমালোকে সেই পাৰ্ট 1টো চাই ল'বা এই পাৰ্ট 2টো মই সম্পূৰ্ণৰূপে অসমীয়াত মই ডিছকাছ কৰিম প্ৰতিটো বস্তুৱে অসমীয়াতে ডিছকাছ কৰিম আৰু ইয়াৰ পিডিএফটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে সেই ডেছক্ৰিপশ্যনৰ পৰা পিডিএফটো লৈ ল'ব পাৰিবা কুৱেশ্যনখিনি মই কি কৰিছোঁ কুৱেশ্যনখিনি মই ইংলিছ মিডিয়ামতে লিখা আছে পিডিএফটো ঠিক আছে কাৰণ টাইপ কৰিবলৈ অলপ অসুবিধা হয় অসমীয়াত টাইপ কৰিবলৈ অলপ অসুবিধা হয় বাবে মই ইংলিছতে কুৱেশ্যনখিনি দিয়া আছে তোমালোকে মই বুজি পাবাই মই কিন্তু প্ৰতিটো টপিকে যি কৈছোঁ পিডিএফটোত মই যি কুৱেশ্যন দিছোঁ সেই গোটেইখিনি কুৱেশ্যন মই অসমীয়াতে ডিছকাছ কৰিম প্ৰতিটো কুৱেশ্যন গতিকে তোমালোকৰ অসমীয়া বিশেষকৈ কেলৈ কৈছোঁ কাৰণ ইংলিছৰটো তোমালোকে ইউটিউবত যিকোনো ধৰণৰ চাৰ্চ কৰিলে তোমালোকে পাবাই ইংলিছত কিন্তু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ প্ৰব্লেম হয় কাৰণে নোট বনোৱাৰ ক্ষেত্ৰত বা বুজাৰ ক্ষেত্ৰত কিছু ধৰণৰ সমস্যাই দেখা দিয়ে গতিকে সেই সমস্যাখিনি যাতে তেওঁলোকৰ ঠিক কৰিব পাৰোঁ সেইকাৰণে মই ভিডিঅ'টোত সম্পূৰ্ণ অসমীয়া মাধ্যমে ৰাখিছোঁ ঠিক আছে গতিকে দেৰি নকৰি পেলাই আমি আৰম্ভ কৰোঁ প্ৰথম আমাৰ টপিকটো কি আছে সমান্তৰাল পাতযুক্ত ধাৰকত্ব ইয়াত মই কুৱেশ্যন টাইপত লিখা নাই ঠিক আছে মই কুৱেশ্যন টাইপত লিখা নাই টপিকটো লিখিছোঁ কিন্তু সেই টপিকটোৱে পিডিএফটোত কুৱেশ্যন টাইপত আছে তোমালোকে দেখিলে গমেই পাবা গতিকে এই সমান্তৰাল পাতযুক্ত ধাৰকৰ যোনটো ধাৰকত্ব আমি নিৰ্ণয় কৰিব লাগে তাত কিন্তু 3 ধৰণৰ কুৱেশ্যন বনিব ঠিক আছে 3 ধৰণৰ কুৱেশ্যনটো কি হয় যেতিয়া ধৰি লোৱা আমি সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ কথা কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব সেই পাত দুখনৰ মাজৰ যোনটো দূৰত্ব ইয়াত আৰু এটা মই ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যে মই সম্পূৰ্ণ ডেৰাইভেশ্যনখিনি কৈ নিদিওঁ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি জাষ্ট ডিছকাছ কৰিম লাহে লাহে তোমালোকে কমেণ্টত জনাবা আৰু মই কমেণ্টত পাইছোঁ যে মডাৰ্ণ ফিজিক্সৰ ষ্টাৰ্ট কৰিব লাগে মানে আজি এইটো শেষ হোৱাৰ পিছত মই মডাৰ্ণ ফিজিক্সৰ এটা ছিৰিজ ৰাখিম ডুৱেল নেচাৰ এটম আৰু নিউক্লিয়াৰ ইয়াৰ কাৰণে মষ্ট চিলেক্টিভ মষ্ট কমন এণ্ড মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মই তেনেকুৱা ছিৰিজ কেইটামান অতি সোনকালে লৈ আনিম তোমালোকৰ যাতে এইখিনি কুৱেশ্যন পঢ়ি গ'লেও যথেষ্ট সফলতা তোমালোকে যাতে পোৱা সেই হিচাপত মই 3টা ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম ঠিক আছে কুৱেশ্যন টাইপতো পাই যাবা গতিকে ইয়াত মই কথাখিনি অকল ডিছকাছহে কৰিম কেনেকৈ চোৱা যদিহে এটা সমান্তৰাল পাতযুক্ত ধাৰক থাকে ন তেতিয়া সেই পাত দুখনৰ মাজত তোমাৰ কি থাকিব পাৰে এয়াৰ বা ভেকুৱাম থাকিব পাৰে বায়ু বা বায়ুশূন্য মাধ্যম হিচাপে ৰাখিব পাৰা ইয়াত কোনো ধৰণৰ তোমাৰ পৰাবিদ্যুৎ মাধ্যম ইংৰাজীত যাক ডাইলেক্ট্ৰিক বুলি কোৱা হয় পৰাবিদ্যুৎ মাধ্যম এটা সম্পূৰ্ণভাৱে এই পাত দুখনৰ মাজত থাকিব পাৰে বা আংশিকভাৱে এটা অংশ তোমাৰ বায়ু বা এটা অংশত পৰাবিদ্যুৎ মাধ্যমটো থাকিব পাৰে তেনেকৈ 3টা বিভিন্ন ক্ষেত্ৰত তোমাৰ সমান্তৰাল পাতৰ ধাৰকত্ব নিৰ্ণয় কৰিবলৈ ক'ব গতিকে আমি কি কৰিব লাগে কেনেকৈ কৰোঁ যে ধৰি লোৱা আমি যদি ভল্টেজ এটা কানেকশ্যন কৰোঁ ঠিক আছে ভল্টেজ এটা কানেকশ্যন কৰিলে বা বিভৱ এটা সংযোগ কৰাৰ লগে লগে এখন পাত ধনাত্মকভাৱে আহিত হয় আৰু এখন পাত ঋণাত্মকভাৱে আহিত হয় ঠিক আছে পাত দুখনৰ মাজত দূৰত্ব আমি কিমান ৰাখিছোঁ ডি বুলি ৰাখিছোঁ ইয়াত মই কি ধৰিছোঁ যে এই যোনটো পাত দুখনৰ মাজৰ মাধ্যম এইটো বায়ু হিচাপে মই ধৰি লৈছোঁ ঠিক আছে বায়ু বা বায়ুশূন্য বুলিও তুমি ক'ব পাৰা একেই হয় ঘটনাটো পাত দুখনৰ কালি কি বুলি ধৰিছোঁ এ বুলি ধৰিছোঁ ঠিক আছে গতিকে পাত দুখনৰ মাজৰ এখন পাত ধনাত্মকভাৱে আহিত আৰু এখন পাত ঋণাত্মকভাৱে আহিত হোৱাৰ কাৰণে কি হ'ব ইয়াত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব মই ধৰি লৈছোঁ ই ঠিক আছে তো বিদ্যুৎ ক্ষেত্ৰৰ ই হোৱাৰ লগে লগে সেই পাত দুখনৰ মাজৰ বিভৱ ভেদ কিমান হ'ব ভি ইকুৱেল টু ই ইনটু ডি ঠিক আছে আমাৰ এই ৰিলেশ্যনটো ক'ৰ পৰা আহিলে কাৰণ আমি জানো অলৰেডি মই ভিডিঅ'ত ডিছকাছ কৰিছোঁৱে -dv/dr ঠিক আছে এই -e ইকুৱেল টু -dv/dr ৰিলেশ্যনটো ইউজ কৰি পেলাই আমি ভি ইকুৱেল টু এই পাত দুখনৰ মাজৰ যোনটো বিভৱ ভেদ সেই বিভৱ ভেদটো হৈছে ভি ইকুৱেল টু ই ইনটু ডি ঠিক আছে তো যদি যিহেতু এখন সমান্তৰাল পাতযুক্ত ধাৰক হয় গতিকে সেই পাত দুখনৰ মাজৰ মুঠ বিদ্যুৎ ক্ষেত্ৰ কি হ'ব ই ইকুৱেল টু সিগমা বাই এপচাইলন নট ঠিক আছে সিগমাটো কি হয় সিগমাটো হৈছে আধানৰ পৃষ্ঠ ঘনত্ব ঠিক আছে আধানৰ পৃষ্ঠ ঘনত্ব মানে কি হয় একক ক্ষেত্ৰফলত থকা মুঠ আধানৰ পৰিমাণকে কি বুলি কোৱা হয় আধানৰ পৃষ্ঠ ঘনত্ব বুলি কোৱা হয় কেনেকৈ ইয়াত অৰ্গানিকভাৱে কেনেকৈ তুমি লিখিব পাৰিবা সিগমা ইকুৱেল টু কিউ বাই এ গতিকে কিউ ইকুৱেল টু কি আহিব আমাৰ কিউ ইকুৱেল টু সিগমা ইনটু এ
এইটোৱে কি বুজাইছে এই বুজাইছে তোমাৰ সমান্তৰাল পাতযুক্ত ধাৰকটোৰ প্ৰতিখন পাতৰে কি হয় কালি পৃষ্ঠকালি ঠিক আছে ওকে তাৰপিছত আমি ইয়াত যদি বহাই দিওঁ ভি জেগাত বহালে কি হ'ব ভি ইকুৱেল টু সিগমা বাই এপসাইলন নট ইনটু ডি ঠিক আছে কেলে কাৰণ ধনাত্মকভাৱে আহিত পাতখনৰ বাবেও বিদ্যুৎ ক্ষেত্ৰৰ দিশ এনেকুৱা হ'ব আৰু ঋণাত্মকভাৱে আহিত পাতখনৰ বাবেও বিদ্যুৎ ক্ষেত্ৰৰ দিশ একেই হ'ব কাৰণ ধনাত্মক আধানৰ ক্ষেত্ৰত বা ধনাত্মক পাতখনৰ বাবে বিদ্যুৎ ক্ষেত্ৰ বাহিৰলৈ ওলাই যাব আৰু ঋণাত্মক আধানৰ ক্ষেত্ৰত ভিতৰৰ পিনে থাকিব গতিকে এইটো তোমালোকে অলৰেডি জানাই গতিকে এখন পাতে যদি সিগমা বাই 2 এপসাইলনৰ এখন পাতে কিমান বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব সিগমা বাই 2 এপসাইলন নট আৰু অন্যখন পাতেও কিমান বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব সিগমা বাই 2 এপসাইলন নট যেহেতু দুইখন বিদ্যুৎ ক্ষেত্ৰ একে দিশত আছে গতিকে মুঠ বিদ্যুৎ ক্ষেত্ৰ দুইটা যোগ কৰিলে আমি কিমান পাম সিগমা বাই এপসাইলন নট ঠিক আছে গতিকে কেপাচিটৰ অৰ্থাৎ ধাৰকত্বৰ ফৰ্মুলাটো কি আছিল আমাৰ C ইকুৱেল টু Q বাই V ঠিক আছে সমান্তৰাল পাতযুক্তৰ বা যিকোনো ধৰণৰ ধাৰকত্বৰ ফৰ্মুলাটো হৈছে C ইকুৱেল টু Q বাই V গতিকে আমি বহালে কি হ'ব C ইকুৱেল টু Q মানে আমি কি পালো সিগমা ইনটু A V ভ্যালু কিমান পালা V ভ্যালু পালা আমি সিগমা বাই এপসাইলন নট ইনটু D সিগমা কেনসেল গ'ল C ইকুৱেল টু কি হ'ব এপসাইলন নট এই এপসাইলন নটটো ওপৰলৈ উঠি যাব এপসাইলন নট A বাই D এইটো হৈছে এইটো 2 মাৰ্কৰ খুব ইম্পৰ্টেণ্ট কোৱেশ্চন 2 মাৰ্ক মানৰ কাৰণে দিব তোমাক 2 মাৰ্ক মানৰ কাৰণে ডিফাইন কেনেকৈ কৰিবলৈ দিব তোমাক ক'ব যে সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ক্ষেত্ৰত যদিহে ধাৰকটোৰ পাত দুখনৰ মাজত বায়ু বা বায়ুশূন্য মাধ্যম হিচাপে ৰখা হয় তেতিয়াহ'লে এই সমান্তৰাল পাতযুক্ত ধাৰকৰ তুমি ধাৰকত্বৰ প্ৰকাশ ৰাশিটো লিখা বা ধাৰকত্বৰ প্ৰকাশ ৰাশিটো তুমি উলিওৱা 2 মাৰ্কৰ কাৰণে দিলে তুমি এনেকৈ লিখিব লাগিব লিখাখিনিতো থাকিব তোমালোকে জানা এইখিনি আমি সৰুকৈ লিখাইছো ঠিক আছে এতিয়া নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো কি হয় এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হৈ গ'ল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন প্ৰায় সাধাৰণতে আহি থকা দেখাই পায় তোমালোকে কোৱেশ্চন বেংক বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চালে তোমালোকে দেখিছা এই কোৱেশ্চনটো বাৰে প্ৰতি আহি থকা দেখা গৈছে ঠিক আছে এতিয়া নেক্সট আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চনটো কি হয় 1 বা 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কোৱেশ্চন তোমাক সুধিব ধাৰক এটাৰ ধাৰকত্বটো ব্যাখ্যা কৰা বা ডিফাইন কৰিবলৈ গ'লে যে সংজ্ঞা দিয়া যিকোনো এটা ধাৰকৰ ধাৰকত্বৰ সংজ্ঞা দিয়া তো কেনেকৈ সংজ্ঞা দিবা মই এইটো মোহাৰি দিছোঁ তোমালোকে দৰকাৰ হ'লে নোট ডাউন কৰি ল'ব পাৰা ঠিক আছে ভিডিঅ'টো পজ কৰি ল'বা দৰকাৰ হ'লে তো নেক্সট আমাৰ টপিকটো হৈছে কি ধাৰকত্ব সংজ্ঞা কেনেকৈ সংজ্ঞা দিবা চব আৰু ইয়াৰ এছআই একক কি তো 1+1 2 আহি গ'ল নাই ধাৰকত্ব সংজ্ঞা দিবলৈ ক'ব ধাৰকত্বৰ সংজ্ঞা আৰু ইয়াৰ এছআই একক ঠিক আছে সংজ্ঞাত থাকিব 1 নম্বৰ এছআই এককত থাকিব 1 নম্বৰ তো 1+1 2 মাৰ্কৰ ইজি কুৱেশ্যনৰ ক্ষেত্ৰত তুমি এইটো পাব পাৰা তো কেনেকৈ ডিফাইন কৰিবা তো C ইকুৱেল টু Q বাই V আমি জানো যে C ইকুৱেল টু Q বাই V ঠিক আছে তুমি এনেকৈ লিখিব লাগিব যে আমি জানো যে C ইকুৱেল টু Q বাই V যদি Q ইকুৱেল টু 1 কুলম হয় বা এটা এনেকৈ কৰাতকৈ এনেকৈ লিখিব পাৰা যদি V ইকুৱেল টু 1 ভল্ট তেন্তে C ইকুৱেল টু কি হ'ব Q তাৰমানে ধাৰক এটাৰ ধাৰকত্ব হৈছে যে সেই ধাৰক এটাৰ ধাৰকত্ব হৈছে মই লিখি দিছোঁ ইয়াত ধাৰক এটাৰ ধাৰকত্ব হৈছে সেই ধাৰকটোৱে সঞ্চয় কৰিব পৰা আধানৰ পৰিমাণ যদিহে ধাৰকটোৰ বিভৱ ভেদ 1 ভোল্ট বৃদ্ধি পায় এইটো এনেকৈ ডিফাইন কৰিব পাৰা বা তুমি এনেকৈ ক'ব পাৰা যে ধাৰক এটাৰ ধাৰকত্ব হৈছে ইয়াত সঞ্চিত হৈ থকা আধান আৰু ইয়াৰ বিভৱ ভেদৰ অনুপাত তেনেকৈ কোৱাতকৈ এই ডেফিনেশ্যনটো তোমালোকে লিখিব পাৰা যে যদি
আমি জানো যে C ইকুৱেল টু Q বাই V, যদি V ইকুৱেল টু 1 ভল্ট হয় তেতিয়াহ'লে C ইকুৱেল টু Q হ'ব, তেতিয়াহ'লে ডিফাইন কেনেকৈ কৰিবা যে ধাৰক এটাৰ ধাৰকত্ব হৈছে যে সেই ধাৰকটোত সঞ্চয় কৰিব পৰা আধানৰ পৰিমাণ, যদিহে সেই ধাৰকটোৰ বিভৱভেদ কিমান ভল্ট বৃদ্ধি পায়, 1 ভল্ট বৃদ্ধি পায় বুলি কেলে কৈছোঁ, কাৰণ আমি জানো যে আধান যিমানে এড কৰিবা সিমানে কি বাঢ়ি যায়, ইলেক্ট্ৰিক ফিল্ড বাঢ়ি যায়, বিদ্যুৎ ক্ষেত্ৰ বাঢ়ি যায়, বিদ্যুৎ ক্ষেত্ৰ বাঢ়ি যোৱা মানে কি বিভৱভেদৰ পৰিমাণো বাঢ়ি যাব। সেইটো এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন। ইয়াৰ এছআই একক কি? ইয়াৰ এছআই একক হৈছে কুলম পাৰ ভল্ট, তাৰমানে কি বুলি কোৱা হয় ফেৰাড। এইটো হৈছে তাৰ কি এছআই একক। গতিকে ডেফিনেশ্যনটো তুমি এনেকৈ লিখিব পাৰা, ধাৰক এটাৰ ধাৰকত্বটো কি। ইয়াতকৈ মষ্ট ফেমাছ এটা কুৱেশ্যন হৈছে যে তোমাক এক ফেৰাড ধাৰকত্বৰ সংজ্ঞা। এইটো আজিকালি এই ডেফিনেশ্যনটোতকৈ এই ডেফিনেশ্যনটো বেছি মানে তোমাৰ ফেমাছ হয় যে এক ফেৰাড ধাৰকত্বৰ সংজ্ঞা দিয়ে। আৰু এনেকৈও সুধিব পাৰে যে এক ফেৰাড যোনটো ধাৰকত্ব, প্ৰকৃততে সেই এক ফেৰাড ধাৰকত্ব থকা ধাৰক এটা আমি প্ৰকৃততে বনাব পাৰোঁ নেকি, তেনেকৈ সোধে কুৱেশ্যনটো। বা এক ফেৰাড এককটো কিমান ডাঙৰ একক সেইটো কেতিয়াবা সংজ্ঞা দিবলৈ কয়, সেইটো আমি ডিছকাছ কৰিম। তো ডেফিনেশ্যনটো তোমাৰ এনেকৈ হ'ব, যদিহে তোমাক কিহৰ সংজ্ঞা দিয়ে তোমালোকে কনফিউজ নকৰিবা, যদি ধাৰকত্বৰ সংজ্ঞা দিয়ে সেইটো হ'ব। ধাৰকত্ব মানে কি কেপাচিটেন্স, ইংৰাজী যোনটো কয় কেপাচিটেন্স ৱৰ্ডটো কিহৰ পৰা আহিছে, কেপাচিটি, ধাৰক কিমান ধাৰণ কৰিব পাৰে, কিমান মানে ল'ব পাৰে, কি ল'ব পাৰে, আধান ল'ব পাৰে। আধান যিমানে ল'ব, আধান ল'লে কিহৰ কি বাঢ়ি যাব, বিভৱভেদৰ পৰিমাণ বাঢ়ি যাব। গতিকে ধাৰকৰ ধাৰকত্ব, ঠিক আছে, ধাৰকৰ ধাৰকত্বৰ সংজ্ঞা দিলে তুমি এইটো লিখিব লাগিব। কিন্তু যেতিয়া মই এক ফেৰাড ধাৰকত্বৰ সংজ্ঞা দিয়ে তেনেকৈ যদি সোধে তেতিয়া আমি কি লিখিব লাগিব, মই এতিয়া লিখি দিম বস্তুটো, চাবা এইটো সম্ভৱ তোমালোকে লিখি ল'লা। তাৰপিছত চাবা এছআই এককটো কি হয়, ইয়াত কুলম পাৰ ভল্ট বা ফেৰাড বুলি কোৱা হয়। গতিকে চোৱা নেক্সট আমাৰ কি আহিলে, এই যোনটো সংজ্ঞা, এই সংজ্ঞাটো কি কোৱা হৈছে যে এক ফেৰাড ধাৰকত্বৰ সংজ্ঞা দিয়া। আমি জানো যে একেই আৰম্ভ কৰিবা, আমি জানো যে C ইকুৱেল টু কি হয় Q বাই V, যদি Q ইকুৱেল টু 1 কুলম আৰু V ইকুৱেল টু 1 ভল্ট হয় তেন্তে কি হ'ব, তেন্তে C ইকুৱেল টু 1 ফেৰাড, হয়নে? চিম্পল, আমাৰ গাণিতিকভাৱে ওলাই আছে বস্তুটো। ইয়াৰ ডেফিনেশ্যনটো তুমি তেতিয়াহ'লে কি বুলি লিখিবা, মই কৈ দিছোঁ, তোমালোকে ভালকৈ শুনিবা, দৰকাৰ হ'লে নোট ডাউন কৰি ল'বা। যে যেতিয়া আমি জানো যে C ইকুৱেল টু Q বাই V, ঠিক আছে, যদি Q ইকুৱেল টু 1 কুলম হয় আৰু V ইকুৱেল টু 1 ভল্ট হয় তেন্তে C ইকুৱেল টু কিমান হ'ব, 1 ফেৰাড। অৰ্থাৎ যিকোনো এটা ধাৰকে 1 কুলম আধান সঞ্চয় কৰোঁতে তাত যদি 1 ভল্ট বিভৱভেদ বৃদ্ধি পায়, কি ক'লোঁ যে যিকোনো এটা ধাৰকে বা যিকোনো এটা ধাৰকত 1 কুলম আধান সঞ্চয় কৰোঁতে তাত বা ধাৰকটোত যদি বিভৱভেদ 1 ভল্ট বৃদ্ধি পায় তেন্তে ধাৰকটোৰ ধাৰকত্ব হ'ব কি 1 ফেৰাড। যিকোনো এটা ধাৰকত 1 কুলম আধান সঞ্চয় কৰোঁতে যদি ধাৰকটোৰ বিভৱভেদ 1 ভল্ট বৃদ্ধি পায় তেন্তে ধাৰকটোৰ ধাৰকত্ব হ'ব কিমান, 1 ফেৰাড। এইটো হৈছে তোমাৰ সংজ্ঞাটো, 1 ভল্ট ধাৰকত্বৰ সংজ্ঞা তেনেকৈ লিখিব লাগিব। ঠিক আছে, এতিয়া তোমাক কি সোধে ইম্পৰ্টেণ্ট কুৱেশ্যন, যে 1 ফেৰাড ধাৰকত্বৰ ধাৰক এটা প্ৰকৃততে সম্ভৱপৰ হ'বনে? ব্যাখ্যা কৰা, যদি হ'ব নে 1 মাৰ্ক সোধে, হ'ব বা নহ'ব তুমি এনচাৰটো লিখিব লাগিব। যদি ব্যাখ্যা কৰা দিয়ে তেতিয়াহ'লে এক্সট্ৰা 1 মাৰ্ক এটা দিবা, 2 মাৰ্ক। ঠিক আছে, 2 মাৰ্কৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, যে 1 ফেৰাড যোনটো ধাৰকৰ ধাৰকত্ব, প্ৰকৃততে 1 ফেৰাড ধাৰকৰ ধাৰকত্বটো আমি বনাব পাৰিম নে নোৱাৰিম, প্ৰকৃততে সেইটো সম্ভৱপৰ হৈ উঠিব নে নাই আমাৰ বাবে, যদি আমি 1 ফেৰাড ধাৰকৰ ধাৰকত্ব কি বুলি কওঁ প্ৰকৃততে সম্ভৱ হ'বনে নাই সেইটো যদি আমাক সোধে, তেতিয়াহ'লে আমি কি কৰিব লাগিব। আচলতে চোৱা, তোমালোকে কি পাইছা, সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্ব C ইকুৱেল টু এপচাইলন নট A বাই D, আমি এইমাত্ৰ ডেৰাইভ কৰিলোঁ। ঠিক আছে, কিন্তু ইয়াৰ আগতে তোমালোকৰ চিলেবাছত আঁতৰাই দিলে অৱশ্যে, ইয়াৰ আগতে প্ৰথম সমান্তৰাল পাতযুক্ত ধাৰকত্ব
ধাৰকত্ব নিৰ্ণয় কৰাৰ আগতে প্ৰথমতে আইডিয়া কৰিছিলে যে গোলকীয় অৰ্থাৎ স্ফেৰিকেল, ঠিক আছে, গোলকীয় ধাৰক বনাব পাৰিম। সো গোলকীয় ধাৰকৰ ধাৰকত্বৰ এটা ফৰ্মুলা আছিলে C = 4πε0 × r, ঠিক আছে। এইটো যেহেতু সিলেবাসত নাই গতিকে মই ডাইৰেক্ট ফৰ্মুলাটোহে দিছো C = 4πε0 × r। r টোৱে কি বুজাইছে সেই গোলাকাৰ যোনটো মানে স্ফেৰিকেল যোনটো গোলাকাৰ যোনটো ধাৰক তাৰ ব্যাসাৰ্ধ বুজাই আছে, ঠিক আছে। গতিকে এইটো কিহৰ ফৰ্মুলা হয় গোলকীয় ধাৰকৰ ধাৰকত্ব, গোলকীয় ধাৰকৰ ধাৰকত্ব যোনটো ফৰ্মুলা হয় আমাৰ ফৰ্মুলাটো হৈছে C = 4πε0 × r। এতিয়া আমাক সুধিছে যদিহে C কিমান বুলি কৈছে আমাৰ 1 ফেৰাড, তাৰমানে আমি 1F ফেৰাডৰ F বুলিও লিখিব পাৰো। তেতিয়াহ'লে আমাৰ চাম ইয়াত যদি বহাই চাওঁ 1 = 4πε0 × r, গতিকে r = কিমান হ'ব 1/4πε0। এতিয়া তোমালোকে জানাই কুলম্বৰ সূত্ৰৰ পৰা আমি 1/4πε0 ৰ ভ্যালু কিমান পালো r 9 × 10⁹ আৰু r ৰ যেটো ব্যাসাৰ্ধ হয় ইউনিটটো কি হ'ব মিটাৰ। তুমি চোৱা কিমান ডাঙৰ হয় ৰেডিয়াসটো ব্যাসাৰ্ধটো। পৃথিৱীৰ আমাৰ ব্যাসাৰ্ধ কিমান, পৃথিৱীৰ ব্যাসাৰ্ধ কিমান হয় 6.4 × 10⁶ মিটাৰ। পৃথিৱীতকৈ যথেষ্ট গুণ ডাঙৰ। তো ইমাজিন কৰা এইটো প্ৰকৃততে সম্ভৱ হ'ব জানো? কেতিয়াও নহয়। বুজি পাইছানে মই কি কৈছো যে আমি যদি এই কনসেপ্টটো ইউজ কৰিলে আমি যদি এটা গোলকীয়, ঠিক আছে, স্ফেৰিকেল বা গোলকীয় যদি ধাৰক এটা আমি বনাবলৈ চেষ্টা কৰো যাৰ ধাৰকত্ব কিমান হয় 1 ফেৰাড হয়, সেইটো প্ৰকৃততে সম্ভৱপৰ হৈ উঠিবনে আমাৰ বাবে? নুঠে। কাৰণ কেলে তুমি যদি এই ফৰ্মুলাটো ব্যৱহাৰ কৰা C ভ্যালু যদি 1 ফেৰাড ইউজ কৰা তেতিয়া r কিমান হ'ব 1/4πε0 অৰ্থাৎ r ৰ ভ্যালু 9 × 10⁹ মিটাৰ, যাৰ মানটো পৃথিৱীৰ ব্যাসাৰ্ধতকৈ বহুত গুণ ডাঙৰ হয়। গতিকে প্ৰকৃততে 1 ফেৰাড ধাৰকৰ ধাৰকত্ব তোমালোকে আমি সাধাৰণতে বনাব নোৱাৰো। সেইকাৰণে তোমালোকে দেখিবাচোন কেপাচিটৰ বা ধাৰক বিলাকত মাইক্ৰ'ফেৰাড পিক'ফেৰাড তেনেকে লিখা থাকে, কাৰণ সিমানটোৱে বনাব পাৰি। সাধাৰণতে সিমানবিলাক আমি ইউজ কৰিব পাৰো। ইমান ডাঙৰ সাইজৰ তুমি কেপাচিটৰ কেনেকৈ বনাবা, সম্ভৱপৰ হৈ নুঠিব। গতিকে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তুমি এনসাৰটো এনেকৈ লিখিব লাগিব। যদি আমি ধৰিলো এটা গোলকীয় আকাৰৰ ধাৰক এটা যদি আমি বনাবলৈ চেষ্টা কৰো তেতিয়াহ'লে সেই ধাৰকটোৰ ধাৰকত্বৰ ফৰ্মুলাটো হৈছে আমাৰ C = 4πε0 × r। যদি C = 1 ফেৰাড ধৰো r = ইমান হয়। গতিকে যিহেতু r ৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ তুলনাত যথেষ্ট গুণ ডাঙৰ। পৃথিৱীৰ ব্যাসাৰ্ধ চোৱা, তুমি নিজে চোৱা, পৃথিৱীৰ ব্যাসাৰ্ধৰ সমানো যদি হয় তথাপিও বনাব নোৱাৰা। আমি য'ত আছো তাৰ সমানে যদি কেপাচিটৰ হয় গতিকে তুমি ইউজ কেনেকৈ কৰিবা? গতিকে সেইটো কথা ক'ব লাগিব যিটো বহুত ডাঙৰ হয় ব্যাসাৰ্ধ, সেইটো প্ৰকৃততে সম্ভৱপৰ আমাৰ বাবে হৈ নুঠিব। ঠিক আছে, এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে সুধিব পাৰে, তোমালোকে লিখিব এনেকেই লাগিব। ঠিক আছে, তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো শুনিবা। ওকে, তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো কি হয় যে এনেকৈ সুধিব পাৰে, যদিহে আমি ধাৰক এটাৰ পাত দুখনৰ মাজত কি কৰোঁ পৰাবিদ্যুৎ মাধ্যম এটা আমি যদি ভৰাই দিওঁ। এতিয়া প্ৰথমতে আহিলে কি পৰাবিদ্যুৎ মাধ্যমটো কি? ঠিক আছে, পৰাবিদ্যুৎ মাধ্যম কি? পৰাবিদ্যুৎ আৰু তোমাৰ কি হয় ইনসুলেটৰ মানে অপৰিবাহী। ঠিক আছে, সাধাৰণতে আমি কি কওঁ পৰাবিদ্যুৎ বিলাকক অপৰিবাহী বুলিয়ে কওঁ, কিন্তু তোমাক কেতিয়াবা সুধিব পাৰে যে পৰাবিদ্যুৎ মানে কি, পৰাবিদ্যুৎ আৰু তোমাৰ এটা অপৰিবাহীৰ মাজৰ পাৰ্থক্যটো কি? ঠিক আছে, পৰাবিদ্যুৎ কাক বোলে, পৰাবিদ্যুৎ কি? কুৱেশ্যনটো এনেকে পৰাবিদ্যুৎ কি হয় সুধিব পাৰে। ইয়াৰ প্ৰকাৰ, ঠিক আছে, পৰাবিদ্যুৎটো কি হয় যে এক প্ৰকাৰৰ কি বুলি ক'ব পাৰে, এক প্ৰকাৰৰ ইনসুলেটৰ বা এক প্ৰকাৰৰ কি বুলি কোৱা হয় অপৰিবাহী বুলিয়ে কোৱা হ'ব। ঠিক আছে, পৰাবিদ্যুৎটো হৈছে এক প্ৰকাৰৰ অপৰিবাহী যিয়ে মানে কি কৰিব পাৰে বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখনৰ মানে ষ্ট্ৰেংথটো কমাই দিব পাৰে। ঠিক আছে, মেটেলৰ নিচিনাই কাম কৰে, কিন্তু একজেক্টলি মেটেল নহয়। ঠিক আছে, একজেক্টলি ধাতু নহয়, ধাতুৱেটো বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন সম্পূৰ্ণৰূপে কি কৰি দিব পাৰে, কেনচেল কৰি দিব পাৰে। গতিকে সেইটো ডেফিনেশ্যনটো তুমি লিখিব পাৰা তেনেকৈ, পৰাবিদ্যুৎটো হৈছে এক প্ৰকাৰৰ কি হয় কি বুলি কয় অপৰিবাহী বা যিয়ে তোমাৰ বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্যটো কমাই দিয়ে। কেনেকৈ কমাই দিয়ে আমি পঢ়িম বাৰু এতিয়া। তো কেই প্ৰকাৰৰ থাকিব, 2 প্ৰকাৰৰ থাকে,
তোমাৰ ধ্ৰুৱীয় অধ্ৰুৱীয় দুই প্ৰকাৰৰ থাকিব ধ্ৰুৱীয় পৰাবিদ্যুৎ আৰু অধ্ৰুৱীয় পৰাবিদ্যুৎ এই দুই ধৰণৰ সাধাৰণতে পৰাবিদ্যুৎ থাকে তো তাৰপিছত কি হয় তোমাৰ পৰাবিদ্যুৎ আৰু মই পিডিএফটো চাই লৈছোঁ যে পৰাবিদ্যুৎ আৰু পৰাবিদ্যুৎ আৰু অপৰিবাহীৰ মাজৰ পাৰ্থক্যটো কি এতিয়া আমি জানো যে অপৰিবাহী কোনবিলাক হ'ব ধৰি লোৱা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰাবিদ্যুৎ আৰু অপৰিবাহী পাৰ্থক্য তো পৰাবিদ্যুৎ আৰু অপৰিবাহীৰ মাজৰ পাৰ্থক্যটো কি যে অপৰিবাহীৰ মাজেৰে কি হয় অপৰিবাহীৰ মাজেৰে যেনেকৈ ধৰি লওক কাঠৰ টুকুৰা প্লাষ্টিক এইবিলাকৰ মাজেদি কি পাৰ হ'ব নোৱাৰে প্ৰবাহ পাৰ হৈ যাব নোৱাৰে ঠিক আছে যদিও মানে কি হয় আমি যদিও তোমাৰ কি হ'ব পৰাবিদ্যুৎ আৰু অপৰিবাহী প্ৰায় একে বুলি কোৱা হয় কিন্তু সৰু ডিফাৰেঞ্চ এটা আছে প্ৰথম ডিফাৰেঞ্চটো হৈছে যে অপৰিবাহীৰ মাজেৰে কোনো ধৰণৰ বৈদ্যুতিক প্ৰবাহ পাৰ হৈ যাব নোৱাৰে কিন্তু যেতিয়া মই পৰাবিদ্যুৎ এটা ঠিক আছে পৰাবিদ্যুৎ এটা যেতিয়া মই বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ এখনত ৰাখি দিওঁ তেতিয়াহ'লে সেই পৰাবিদ্যুৎটোৰ ভিতৰত কি হ'ব আধানৰ মেৰুকৰণ হ'ব বুজি পাইছানে তো এনেকৈও তুমি ক'ব পাৰা যে পৰাবিদ্যুৎটো হৈছে এক প্ৰকাৰৰ পদাৰ্থ তোমাক যদি ডিফাইন কৰিবলৈ কয় মই যোনটো ক'লোঁ সেইটো নিলিখি এনেকৈও লিখিব পাৰা যে পৰাবিদ্যুৎ কি বুলি যদি সোধে তেতিয়া তুমি এনচাৰটো কি বুলি লিখিবা পৰাবিদ্যুৎ হৈছে এক প্ৰকাৰৰ নন কণ্ডাক্টিভ ঠিক আছে যাৰ মানে কি বুলি কয় পৰিবাহিতাটো যথেষ্ট কম ঠিক আছে বা এনেকৈ ক'ব পাৰা যে পৰাবিদ্যুৎটো হৈছে এক প্ৰকাৰৰ পদাৰ্থ যিটো পদাৰ্থ মই এখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত ৰাখি দিয়াৰ লগে লগে সেই পৰাবিদ্যুৎটোৰ ভিতৰত কি হয় আধানৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মেৰুকৰণ হয় যদি ধৰি লোৱা মই বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন এনেকৈ এপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াত কি হ'ব ধনাত্মক আধানবিলাক এইটো চাইডে আৰু ঋণাত্মক আধানবিলাক এইটো চাইডে জমা হ'বলৈ ষ্টাৰ্ট কৰে তেনেকৈ ডিফাইন কৰিব পৰা পৰাবিদ্যুৎ কি হয় পৰাবিদ্যুৎটো হৈছে এক প্ৰকাৰৰ পদাৰ্থ যিটো পদাৰ্থ মই এখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত ৰাখি দিলে তাত আধানৰ কি হ'ব মেৰুকৰণ হয় ধনাত্মক আৰু ঋণাত্মক আধানৰ মেৰুকৰণ হয় আৰু তোমাৰ অপৰিবাহী কি হয় অপৰিবাহী হৈছে এক প্ৰকাৰৰ পদাৰ্থ যাৰ মাজেদি বৈদ্যুতিক প্ৰবাহ চালিত নহয় ডিফাৰেঞ্চ এইটোৱে কিন্তু ঠিক আছে তোমাক যদি ডিফাৰেঞ্চটো লিখিবলৈ কয় যে পাৰ্থক্যটো কি তুমি সেইটোৱে ক'ব লাগিব যে অপৰিবাহী হৈছে এনেকুৱা পদাৰ্থ যাৰ মাজেদি কোনো ধৰণৰ কি নহয় বিদ্যুৎ প্ৰবাহ চালিত নহয় আৰু পৰাবিদ্যুৎ হৈছে এক প্ৰকাৰৰ পদাৰ্থ যিটো বস্তু মই বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰ এখনত যদি ৰাখি দিওঁ তেতিয়াহ'লে সেই পৰাবিদ্যুৎটোত থকা ধনাত্মক আৰু ঋণাত্মক আধানবিলাকৰ কি হ'ব মেৰুকৰণ হ'ব ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1 মাৰ্কৰ কাৰণে সুধিব পাৰে তোমাৰ ডিফাৰেঞ্চটো ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মাৰ্ক কৰি ল'ব পাৰা তোমালোকে পৰাবিদ্যুৎ কি হয় আচ্ছা এতিয়া পৰাবিদ্যুৎ এটা বা ডাইইলেক্ট্ৰিক এটা মই যেতিয়া ধাৰক এটাৰ পাত দুখনৰ মাজত মই ভৰাই দিম সম্পূৰ্ণৰূপে যদি মই ভৰাই দিওঁ তেতিয়া বিদ্যুৎ ক্ষেত্ৰখনত কি প্ৰভাৱ পৰিব বিভৱ ভেদত কি প্ৰভাৱ পৰিব আৰু ধাৰকত্বৰ কি প্ৰভাৱ পৰিব সেইকেইটা আমি চাব লাগিব ঠিক আছে কি টপিকটো আমাৰ কি হ'ব নেক্সট টপিকটো হৈছে আমাৰ যে ধাৰক এটাৰ পাত দুখনৰ মাজত সম্পূৰ্ণভাৱে পৰাবিদ্যুৎ মাধ্যম এটা ভৰাই ৰাখিলে কিহত প্ৰভাৱ পৰিব আমি চাব লাগিব প্ৰথমতে আমি চাব লাগিব যে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যত কি প্ৰভাৱ কৰে এইটো ধৰি লোৱা আমাৰ একেই প্ৰথমতে যোনটো কৈছিলোঁ আমি সমান্তৰাল পাতযুক্ত ধাৰক প্লাছ ইপিনে মাইনাছ সম্পূৰ্ণভাৱে আমি কি ৰাখিলোঁ এটা পৰাবিদ্যুৎ মাধ্যম এটা ৰাখিলোঁ যাৰ থিকনেছটো কি হয় ডি মানে আমাৰ পাত দুখনৰ মাজত যোনটো দূৰত্ব সেইটোৱে কি হয় এই পৰাবিদ্যুৎ মাধ্যমটোৰ তোমাৰ কি হয় ডাঠ কিমান ডাঠ থিকনেছ মানে ডাঠ হয় আৰু ইয়াৰ পৰাবিদ্যুৎ ধ্ৰুৱক কি হয় আমাক কেতিয়াবা ডিফাইন কৰিবলৈ কয় পৰাবিদ্যুৎ ধ্ৰুৱক কি পৰাবিদ্যুৎ ধ্ৰুৱকটো হৈছে
যে এনেকৈ ডিফাইন কৰিব যে পৰাবিদ্যুৎ ধ্ৰুৱক হৈছে পৰাবিদ্যুৎ মাধ্যম এটাৰ ধৰ্ম, যে সেই পদাৰ্থটো এখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত যদি ৰখা হয় বা সমান্তৰাল পাতযুক্ত ধাৰকৰ মাজত যদি ৰখা হয়, তেতিয়া সেই বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখনৰ যোনটো ষ্ট্ৰেংথ বা যোনটো গ্ৰাহতা বা প্ৰাবল্য কিমান গুণ কমাই দিব পাৰে। ঠিক আছে, কি বুলি কৈছোঁ যে পৰাবিদ্যুৎ ধ্ৰুৱক কি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, তুমি মাৰ্ক কৰি ল'বা, চাবা ভালকৈ। পৰাবিদ্যুৎ ধ্ৰুৱক কি কুৱেশ্যনৰ তুমি মানে কি হয়, কোনো গেৰাণ্টি ল'ব নোৱাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। আমি ভাবিব লাগিব কুৱেশ্যন, কিবা এটা টপিক পঢ়িলে সেই টপিকটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন বনিব পাৰে সেইটো বস্তু আমি চাব লাগিব। কিন্তু পৰাবিদ্যুৎ ধ্ৰুৱক, যাক আমি কিহে লিখোঁ, কি হয়। পৰাবিদ্যুৎ ধ্ৰুৱক হৈছে সেই পৰাবিদ্যুৎ মাধ্যমটোৰ এটা ধৰ্ম। যদিহে কি ধৰ্ম, যে যদিহে পৰাবিদ্যুৎ মাধ্যমটো আমি সমান্তৰাল পাতযুক্ত ধাৰক এটাত ভৰাই দিওঁ, তেতিয়া সেই পাত দুখনৰ মাজৰ যোনটো বিদ্যুৎ ক্ষেত্ৰ হ'ব, সেই বিদ্যুৎ ক্ষেত্ৰখন কিমান গুণ কমাই দিব পাৰে। ঠিক আছে, সেইটো হৈছে তোমাৰ এই কেইটোৱে সেইটো বুজায়। ঠিক আছে, মই এতিয়া বস্তুটো ডিফাইন কৰিলে গম পাবা। যদিহে আমি ধৰি লওঁ যে যদিহে ছাপ'জ ধৰি লোৱা পৰাবিদ্যুৎ মাধ্যমটো নাথাকে, তেতিয়াহ'লে বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন মই ধৰি লৈছোঁ E0। যদিহে মই ধৰি লওঁ যে পাত দুখনৰ মাজত কোনো পৰাবিদ্যুৎ মাধ্যম নাই, অকল এয়াৰ আছে, তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰখনক কি বুলি ধৰি লৈছোঁ, E0। এতিয়া মই পৰাবিদ্যুৎ মাধ্যমটো যেতিয়া মই বহাই দিম, বহাই যোৱাৰ লগে লগে কি হ'ব, ইয়াত আধানৰ মেৰুকৰণ হ'ব, আধানৰ মেৰুকৰণ হ'ব। এইপিনে নিগেটিভ চাৰ্জবিলাক আহিব, এইপিনে পজিটিভ চাৰ্জবিলাক আহিব, কাৰণ পজিটিভৰ এট্ৰেকশ্যনৰ কাৰণে নিগেটিভখিনি আহিব, নিগেটিভৰ এট্ৰেকশ্যনৰ কাৰণে পজিটিভ আহিব। গতিকে ইয়াত কি হ'ব, এইটো দিশত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব, EI। I মানে ইনচাইড, ভিতৰত, আৰু এই E0 মানে বাহিৰৰ যোনখন বিদ্যুৎ ক্ষেত্ৰ হয় যে সেইখন এইটো। মানে E0 আৰু EI মাজত ডিফাৰেঞ্চটো কি হয়, যে যদিহে মই পাত দুখনৰ মাজত কোনো ধৰণৰ পৰাবিদ্যুৎ মাধ্যম নধৰোঁ, তেতিয়া পাত দুখনৰ মাজত বিদ্যুৎ ক্ষেত্ৰ কি হয়, E0। এতিয়া যদি মই পাত দুখনৰ মাজত সম্পূৰ্ণভাৱে সোমাই যাব পৰাকৈ এটা পৰাবিদ্যুৎ মাধ্যম ৰাখোঁ, তেতিয়াহ'লে এই পৰাবিদ্যুৎ মাধ্যমটোত কি হ'ব, আধানৰ মেৰুকৰণ হ'ব। গতিকে এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব EI। দুইখন বিদ্যুৎ ক্ষেত্ৰৰ কি হয়, দিশটো বিপৰীত। তো ডেফিনেটলি আমাৰ কি হ'ব, বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান, মুঠ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান কি হ'ব, কমি যাব নে নাযায়, ডেফিনেটলি যাব। গতিকে কিমান গুণ কমি যাব, যেতিয়া আমি কি ক'লোঁ, ধাৰক এটাৰ পাত দুখনৰ মাজত সম্পূৰ্ণভাৱে যদি আমি পৰাবিদ্যুৎ মাধ্যম এটা ভৰাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ যোনটো লব্ধ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য, ঠিক আছে, লব্ধ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান হ'ব, E0 মাইনাছ EI। আৰু ইয়াৰ মানটো কিমান গুণ কমি যায়, বাহিৰৰ যোনখন বিদ্যুৎ ক্ষেত্ৰ আছে তাৰ কেইগুণ কমি যায়। বুজি পালানে? এইটো এটা ইম্পৰ্টেণ্ট টপিক। টপিকটো কি হয়, যে তোমাক সুধিব পাৰে যে যদিহে সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ পাত দুখনৰ মাজত পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত এটা পৰাবিদ্যুৎ মাধ্যম সম্পূৰ্ণৰূপে যদি আমি ভৰাই দিওঁ, তেতিয়াহ'লে ধাৰকটোৰ পাত দুখনৰ মাজত যোনটো বিদ্যুৎ ক্ষেত্ৰ পাম আমি, সেই বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্য কিমান সলনি হয়। তেতিয়া আমি ক'ব লাগিব যে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান বায়ুশূন্য মাধ্যমৰ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যতকৈ কিমান গুণ কমি যায়, কেইগুণ কমি যায়। কেইটোৱে সেইটোৱে বুজায় যে বিদ্যুৎ ক্ষেত্ৰখন কিমান কমাই দিব পাৰিছে। পৰাবিদ্যুৎ ধ্ৰুৱকটোৱে কি বুজাব, যে বাহিৰৰ যোনখন বিদ্যুৎ ক্ষেত্ৰ, সেই বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন কিমান গুণ কমাই দিব পাৰিছে, E0/K। গতিকে এইটো ফৰ্মুলা কেতিয়া শুদ্ধ হ'ব, যদিহে আমাৰ ধাৰক এটাৰ পাত দুখনৰ মাজত যদি সম্পূৰ্ণভাৱে আমি কি ভৰাই দিওঁ, এটা পৰাবিদ্যুৎ মাধ্যম ভৰাই দিওঁ সম্পূৰ্ণৰূপে, তেতিয়া নেট আমাৰ যোনখন বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হ'ব, সেই নেট বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান হয়, K টাইমছ কমি যায়। কাৰ তুলনাত, বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখনৰ তুলনাত মুঠ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যখন কিমান গুণ কমি যায়, কেইগুণ কমি যায়। ইলেক্ট্ৰিক ফিল্ড কেইগুণ কমি যায়, তেতিয়াহ'লে পটেঞ্চিয়েল ডিফাৰেঞ্চ V-net, বিভৱ ভেদৰ মান কিমান গুণ কমি যাব। যদি বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন E0 হয়, তেতিয়াহ'লে পটেঞ্চিয়েল ডিফাৰেঞ্চ বা বিভৱ ভেদটো কিমান হ'ব, V0 হ'ব। যদিহে আমি কোনো ধৰণৰ পৰাবিদ্যুৎ মাধ্যম নধৰোঁ, তেতিয়া বিদ্যুৎ ক্ষেত্ৰখন কিমান বুলি ধৰিছোঁ, E0। বিভৱ ভেদ কিমান হ'ব পাত দুখনৰ মাজত, V0। এতিয়া যদি মই পৰাবিদ্যুৎ মাধ্যমটো ভৰাই দিওঁ, তেতিয়া বিদ্যুৎ ক্ষেত্ৰখন কিমান হয়, E0/K। কেইগুণ কমি যায়। গতিকে বিভৱ ভেদৰ মানো কিমান গুণ কমি যাব, কেইগুণ কমি যাব। গতিকে V-net = কি লিখিব পাৰা, V0 - VI। VI টো কি হয়, যে পৰাবিদ্যুৎৰ
এই আধানৰ মেৰুকৰণৰ বাবে যোনখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে কিমান EI গতিকে বিভৱ ভেদৰ কিমান সৃষ্টি হ'ব এই পৃষ্ঠ দুটাৰ মাজৰ VI গতিকে V0 - VI ভেলু কিমান হ'ব V0/K ঠিক আছে মই থুলমূলকৈ কৈছোঁ কথাটো যে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান K গুণ কমি যায় আৰু বিভৱ ভেদৰ মানো K গুণ কমি যায় এটা ধাৰকৰ ধাৰকত্ব কিমান হ'ব যদিহে কি হয় ধৰি লোৱা যদি কোনো ধৰণৰ পৰাবিদ্যুৎ মাধ্যম নাথাকে তেতিয়াহ'লে আমাৰ কি হ'ব C0 = Q/V0 বুজি পাইছানে মই কি ক'লো যদিহে ধাৰকটোৰ পাত দুখনৰ মাজত কোনো ধৰণৰ পৰাবিদ্যুৎ মাধ্যম নাথাকে তেতিয়াহ'লে আমাৰ ধাৰকৰ ধাৰকত্বৰ সংজ্ঞা মতে কি লিখিব পাৰোঁ C0 = Q/V0 ঠিক আছে যদিহে এতিয়া কোন আহি যায় পৰাবিদ্যুৎ মাধ্যমটো আহি যায় তেতিয়াহ'লে ধাৰকৰ ধাৰকত্ব কিমান হ'ব Q/V0 জেগাত কোন আহিব আমাৰ V0/K যেহেতু আমি গম পাওঁ যে K গুণ কমি যায় বুলি কৈছোঁ বিদ্যুৎ বিভৱ ভেদৰ মান K গুণ কমি যায় গতিকে কি আহিলে V0/K Kটো ওপৰলৈ উঠি গ'ল C = K × Q/V0 Q/V0 মানে কি C0 so C = কি হ'ব K × C0 অৰ্থাৎ ধাৰকৰ ধাৰকত্ব কিমান গুণ বৃদ্ধি পাব K গুণ বৃদ্ধি পাব গতিকে আমি থুলমূল কথা এতিয়া কি গম পালোঁ যে ধাৰক এটা এইটো বহুত ইম্পৰ্টেণ্ট টপিক দেই বহুত ইম্পৰ্টেণ্ট টপিক কিন্তু এইটো 2 মাৰ্কছ মানৰ কাৰণে বা 3 মাৰ্কছ মানৰ কাৰণে তুমি ধৰি থ'ব পাৰা তো কি ক'লোঁ যে ধাৰক এটাৰ পাত দুখনৰ মাজত সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ পাত দুখনৰ মাজত যদি আমি এটা পৰাবিদ্যুৎ মাধ্যম এটা ধৰি ৰাখোঁ বা পৰাবিদ্যুৎ মাধ্যম এটা যাৰ পৰাবিদ্যুৎ ধ্ৰুৱকৰ মান হৈছে কি K সম্পূৰ্ণভাৱে যদি আমি ভৰাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ মান K গুণ কমি যায় বিভৱ ভেদৰ মান মুঠ বিভৱ ভেদৰ মানো K গুণ কমি যায় আৰু ধাৰকত্বৰ মান কি হ'ব K গুণ বৃদ্ধি পাব এতিয়া ইয়াতে তোমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰিলে যে সেই কুৱেশ্যনটো হৈছে ধাৰক এটাৰ ধাৰকত্ব কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ ধাৰক এটাৰ ধাৰকত্ব কেনেকৈ বৃদ্ধি কৰিব পাৰি ঠিক আছে সো ধাৰক এটাৰ ধাৰকত্ব আমি কেনেকৈ বৃদ্ধি কৰিব পাৰিম এটা তোমালোকে গম পালে কেনেকৈ বৃদ্ধি হ'ল দেখিছানে এই পৰাবিদ্যুৎ মাধ্যম এটা সোমোৱাই দিয়াৰ কাৰণে প্ৰথম আমাৰ তেতিয়াহ'লে ইম্পৰ্টেণ্ট ইয়াৰ এনচাৰটো কি হ'ব এই 2 মাৰ্ক ধৰি লোৱা নম্বৰ 1 এটা নিৰ্দিষ্ট পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত পৰাবিদ্যুৎ মাধ্যম এটা আমি ভৰাব লাগিব প্ৰথম পইণ্টটো কি কেনেকৈ আমি ধাৰক এটা ধাৰকত্ব বঢ়াব পাৰোঁ এটা নিৰ্দিষ্ট পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত পৰাবিদ্যুৎ মাধ্যম এটা ধাৰকটোৰ পাত দুখনৰ মাজত ভৰাই যদি দিওঁ তেতিয়া কি হ'ব মানে ধাৰকত্ব K গুণ বৃদ্ধি পায় গতিকে আমাৰ মেইন কামটো কি চোৱা ধাৰকত্ব যদি বৃদ্ধি পায় আমাৰ লাভ কি হ'ব আধান বেছিকৈ আমি ষ্ট'ৰ কৰিব পাৰিম কাৰণ ধাৰকত্ব সেইটোৱে বুজায় ধাৰক এটাৰ ধাৰকত্বৰ মিনিংটোৱে হৈছে সেইটো যে সি কিমান আধান ষ্ট'ৰ কৰিব পাৰিছে কিমান আধান সঞ্চয় কৰিব পাৰিছে সেইটোৱে আমাৰ মেইন কথা বুজি পাইছানে গতিকে আমাৰ ধাৰকৰ ধাৰকত্ব বৃদ্ধি কৰিবৰ কাৰণে প্ৰথম মেথডটো হৈছে আমি এটা নিৰ্দিষ্ট পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত ধাৰক এটা কি কৰিব লাগিব পাত দুখনৰ মাজত ভৰাই দিব লাগিব ফাৰ্ষ্ট পইণ্ট ছেকেণ্ডটো কি হয় আমি ফাৰ্ষ্ট যোনটো ফৰ্মুলা ডাইৰেক্ট কৰিছিলোঁ কি আছিলে C = ε0 A/D এইটো সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্ব যেতিয়া বায়ু থাকে যদি মই এই পাত দুখনৰ মাজত দূৰত্বটো বহুত কমাই দিওঁ তেতিয়া চোৱা D ভেলু কমি যোৱাৰ লগে লগে C বাঢ়িব বুজি পাইছানে D ভেলু কমাই দিয়াৰ লগে মানে পাত দুখনৰ 2 নম্বৰ পইণ্টটো কি হ'ব তেতিয়াহ'লে ধাৰকটোৰ পাত দুখনৰ মাজত কি কৰিব লাগিব মই দূৰত্বটো কমাব লাগিব D কমি যোৱাৰ লগে লগে C বাঢ়িব আৰু লগতে A মানে পাত কেইখনৰ কালি সাৰফেস এৰিয়া বা পৃষ্ঠকালি বৃদ্ধি কৰিব লাগিব A বৃদ্ধি কৰাৰ লগে লগে কি বাঢ়িব Cও বাঢ়ি যাব থাৰ্ড ইম্পৰ্টেণ্ট পইণ্ট হৈছে সেইটো সো এই তিনিটা পইণ্ট 3 মাৰ্ক বা 1 মাৰ্কৰ কাৰণে সুধিব পাৰে বা 3 মাৰ্কৰ কাৰণে সুধি দিব পাৰে কি ঠিক প্ৰতিটো পইণ্টৰ কাৰণে 1 মাৰ্ক পালা তুমি ঠিক আছে তো ধাৰকৰ চোৱা মনত ৰাখিবা ধাৰকৰ ধাৰকত্ব কেতিয়া Q ওপৰত নিৰ্ভৰ নকৰে সুধিব পাৰে যে ধাৰক এটাৰ ধাৰকত্বৰ ফৰ্মুলা ধাৰক এটাৰ ধাৰকত্বৰ সংজ্ঞাটো হৈছে C = Q/V এই C মান Q বা V ওপৰত নিৰ্ভৰ কৰে নে যদি নকৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে বুজি পাইছানে কোৱেশ্যনটো কেনেকৈ সুধিব পাৰে তো তেতিয়া ক'ব লাগিব যে যেহেতু আমাৰ সূত্ৰটোত C = Q/V আছে
কিন্তু আমাৰ এই সূত্ৰ মতে চি মান কিন্তু কিউ আৰু ভি কাৰো ওপৰতে নিৰ্ভৰ নকৰে। কিহৰ ওপৰত নিৰ্ভৰ কৰে? প্ৰথম পইণ্টটো এই ধাৰকটোৰ পাত দুখনৰ মাজত পৰাবিদ্যুৎ মাধ্যমটোনো কি সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ? যদি আমি পৰাবিদ্যুৎ যিকোনো এটা পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত যাৰ মান K1তকৈ ডাঙৰ হ'ব লাগিব, কিন্তু K মান 1তকৈ ডাঙৰ হ'ব লাগিব। K মান 1তকৈ ডাঙৰ হ'লে এইটো বাঢ়ি যাব। বুজি পাইছা যে আমি নিৰ্দিষ্ট পৰাবিদ্যুৎ ধ্ৰুৱকযুক্ত এটা পৰাবিদ্যুৎ মাধ্যম বঢ়াব লাগিব, পাতটো কেপাচিটৰ বা ধাৰকটোৰ পাত দুখনৰ মাজত দূৰত্বটো কমাব লাগিব আৰু পৃষ্ঠকালি বৃদ্ধি কৰিব লাগিব। এই তিনিটা কাম কৰিলে আমি কি কৰিম? ধাৰক এটাৰ ধাৰকত্ব বৃদ্ধি কৰিব পাৰিম। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। ঠিক আছে, নেক্সট আমি কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে তোমাৰ, যদি এতিয়া সম্পূৰ্ণভাৱে ডুবাই দিলোঁ, আংশিকভাৱে যদি ডুবাওঁ তেতিয়া কি হ'ব? এইটো এটা ইম্পৰ্টেণ্ট ডেৰাইভেশ্যন হ'ব পাৰে। আংশিকভাৱে পৰাবিদ্যুৎ মাধ্যম এটা যদি ডুবাওঁ, আংশিকভাৱে পৰাবিদ্যুৎ মাধ্যম এটা সমান্তৰাল, ইয়াত আমি সমান্তৰাল পাতযুক্ত ধাৰকৰ কথাই ডিছকাছ কৰিম। সমান্তৰাল পাতযুক্ত ধাৰকৰ মাজত ৰাখিলে ঠিক আছে, তো কি হ'ব? সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ভিতৰত আমি কি কৰিম? পৰাবিদ্যুৎ মাধ্যম এটা ৰাখিম। এতিয়া সম্পূৰ্ণভাৱে নাথাকে, কি থাকিব? আংশিকভাৱে। ঠিক আছে, গতিকে এখন প্লেট পজিটিভ হ'ল, এখন প্লেট নিগেটিভ হ'ল। ঠিক আছে, তো এইটো আংশিকভাৱে ডুবাইছোঁ। ঠিক আছে, পাত দুখনৰ মাজৰ দূৰত্বটো হৈছে ডি। এই যোনটো পৰাবিদ্যুৎ মাধ্যম যাৰ পৰাবিদ্যুৎ ধ্ৰুৱক হৈছে কে, ইয়াৰ ডাঠ বা বেধ কিমান হ'ব? টি, বা থিকনেছটো টি। গতিকে এই জেগাটো কিমান হ'ব? এই জেগাটো হ'ব তোমাৰ ডি মাইনাছ টি। গতিকে ইয়াত যোনখন বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য হ'ব, ইয়াত তাতকৈ কি গুণ কমি যায়? কে গুণ কমি যায়। এই মাত্ৰ পালোঁ। চ' বাহিৰত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ই নট হ'লে ভিতৰত কি হ'ব? ই নট বাই কে। বাহিৰত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ভি নট হ'লে ইয়াত কিমান হ'ব? ভি নট বাই কে হ'ব। ঠিক আছে, চ' মুঠ বিভৱ ভেদৰ মান কিমান হ'ব? মুঠ বিভৱ ভেদ ভি ইকুৱেল টু কি হ'ব? ভি নট প্লাছ ভি নট বাই কে। বুজি পালানে? ভি নট প্লাছ ভি নট বাই কে। ঠিক আছে, কাৰণ ইয়াৰ বিভৱ ভেদ আৰু ইয়াৰ বিভৱ ভেদ যোগ কৰিলেহে আমি কি পাম? পাত দুখনৰ মাজৰ মুঠ বিভৱ ভেদ। গতিকে আকৌ আমি কি জানো? ভি ইকুৱেল টু ই ইনটু ডি, এই ফৰ্মুলাটোও জানো। গতিকে এই ফৰ্মুলাটো যদি আমি বহাই দিওঁ, ভি ইকুৱেল টু ভি নট মানে হৈছে ই নট, এইটো ডি নাহে, ডি নহয়, এইটো ডিষ্টেঞ্চটো আহিব, কাৰণ এই জেগাটোতেহে বিভৱ ভেদ কিমান হয়? ভি নট। গতিকে ডিষ্টেঞ্চটো কিমান হ'ব? ডি মাইনাছ টি প্লাছ এইটো কি হ'ব? ই নট বাই কে, আৰু এইটো ই নট বাই কে ক'ত আছে? এই জেগাটোত আছে, অৰ্থাৎ থিকনেছটো কিমান হয়? টি। ঠিক আছে, গতিকে কমন যদি লওঁ কি হ'ব? ভি ইকুৱেল টু ই নট কমন আহিলে এইটো কিমান হ'ব? ডি মাইনাছ টি প্লাছ টি বাই কে। ঠিক আছে, ধৰিব পাৰিছা? তাৰপিছত আমাৰ ই নটৰ ভেলু কিমান আছিলে? ই নট মানে পাত দুখনৰ মাজৰ কি বুলি কয়? মুঠ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য। আমি কি জানো? ই নটৰ ভেলু কিমান হ'ব? চিগমা বাই এপচাইলন নট। এইটো আমি গম পাওঁ। গতিকে আমি যদি বহাই দিওঁ, ইয়াত কিমান হ'ব? ভি ইকুৱেল টু চিগমা বাই এপচাইলন নট ডি মাইনাছ টি প্লাছ টি বাই কে। গতিকে ধাৰকত্ব কিমান হ'ব? চি ইকুৱেল টু কিউ বাই ভি। কিউ বাই কি আহিব? ভি আহিব। কিউ মানে কি? চিগমা মানে কি হয়? কিউ বাই এ। কিউ ইকুৱেল টু কিমান আহিব? চিগমা ইনটু এ আহিব। ইয়াত যদি বহাই দিয়া, চি ইকুৱেল টু কিউ, কিউ মানে হৈছে কিমান? চিগমা ইনটু এ, তলত আহিব চিগমা বাই এপচাইলন নট ডি মাইনাছ টি প্লাছ টি বাই কে। চিগমা চিগমা কেঞ্চেল গ'ল, থাকিলে কোন? এপচাইলন নটটো ওপৰলৈ উঠি যাব। চি ইকুৱেল টু কিমান হ'ব? এপচাইলন নট এ ডিভাইডেড বাই ডি মাইনাছ টি প্লাছ টি বাই কে। এইটো ফৰ্মুলা। ঠিক আছে, দেখা পাইছা সম্ভৱ? ঠিক আছে, দেখা পাইছা? গতিকে এইটো এনেকৈ ডিফাইন কৰিব, মই লিখি দিয়া নাই দেই, বস্তুখিনি মই ৱৰ্ডছবিলাক লিখি দিয়া নাই। তোমালোকে এনেকেই বস্তুখিনি মই কৈ যোৱাখিনি বস্তুটো ভালকৈ শুনি সম্ভৱ তোমালোকে পেন বহি লৈ ল'বা। ঠিক আছে, এতিয়া তোমালোকে পেন বহি লৈ ল'বা। কিবা যদি থাকি গৈছে লিখিবলৈ বা তোমালোকৰ নোটছবিলাক প্ৰিপেৰেশ্যন যদি হোৱা নাই, কাৰণ পৰীক্ষালৈ বেছি সময় নাই, গতিকে এতিয়া সময়ত তোমালোকে বহি পেন লৈ ল'বা ধুনীয়াকৈ। মই কোৱা কথাখিনি যাতে লিখি যোৱা, বা ভিডিঅ'টো থাকিবই, তোমালোকে পিছত পজ কৰি নিজৰ সুবিধা মতেও চাব পাৰিবা।
ঠিক আছে খালি ভিডিঅ'টো নোচোৱাকৈ নাথাকিব কাৰণ কেলৈ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ ঠিক আছে এতিয়া আমি অকণমান কি হ'ব অকণমান কনফিডেণ্ট হ'লে ভাল কুৱেশ্যনছখিনিৰ কাৰণে কনফিডেঞ্চ হৈ গ'লে মানে কি হ'ব তোমালোকে কুৱেশ্যন এটা কৰোঁতে মানে ভয় খাবলগীয়া নহয় এংজাইটি ফিলটো যাতে নাহে সেইকাৰণেহে মই কুৱেশ্যনখিনি দিছোঁ তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে তো আমাৰ কি হয় এইটো কথা আমি ডিছকাছ কৰিলোঁ যে আংশিকভাৱে যদি ডুবাই দিওঁ আংশিকভাৱে ডুবাই দিলে কি হ'ব এটা অংশ বায়ু থাকিব এটা অংশত পৰা বিদ্যুৎ মাধ্যমটো থাকিব যেতিয়া বায়ু থাকিব বায়ু মাধ্যমত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য মই ই নট ধৰিলোঁ তেতিয়া পৰা বিদ্যুৎ মাধ্যমত কিমান গুণ কমি যায় বুলি কৈছোঁ কেই গুণ কমি যায় বিভৱ ভেদ যদি ভি নট হয় তেতিয়াহ'লে কি হ'ব ভি নট বাই কেই হৈ যাব গতিকে মুঠ বিভৱ ভেদ কিমান হ'ব বায়ু মাধ্যমত যিমান বিভৱ ভেদ আৰু পৰা বিদ্যুৎ মাধ্যমত যিমান বিভৱ ভেদ দুয়োটাই প্লাছ কৰি দিলে এনচাৰটো ওলাই যাব এই ফৰ্মুলাটো আমি এপ্লাই কৰিলে ই নট ইনটু ডি মাইনাছ টি কেলৈ আহিলে কাৰণ এইটো জেগাত ডি মাইনাছ টি অংশতহে কি আছে বায়ু আছে বাকী টি অংশত কি আছে পৰা বিদ্যুৎ মাধ্যমটো আছে গতিকে দুটা যোগ কৰিলে আমি এইটো পালোঁ আৰু ই নটৰ ভেলু আমি পাত দুখনৰ মাজত বিদ্যুৎ ক্ষেত্ৰৰ কিমান প্ৰথমটোতে পাইছিলোঁ ছিগমা বা এপচাইলন নট বহাই দিলে তোমাৰ এইটো এনচাৰ ওলাব খুব ইম্পৰ্টেণ্ট 3 মাৰ্কৰ কাৰণে সুধিব পাৰে ঠিক আছে তাৰপিছত কি আহিব তাৰপিছত তোমাৰ খুব ইম্পৰ্টেণ্ট টপিক এটা আছে কি জানানে সেই ইম্পৰ্টেণ্ট টপিকটো হৈছে শক্তি কিমান সঞ্চয় কৰি থাকিব পাৰে পৰা বিদ্যুৎ নহয় বায়ুৰ প্ৰতি পৰা বিদ্যুৎ আহি আছে তোমাৰ কি আহিব সমান্তৰাল নকয় বুলি নকৈ পেলাই তোমাৰ এনেকৈ সুধিব পাৰে যে ধাৰক এটাত সঞ্চিত হৈ থকা মুঠ শক্তি ঠিক আছে ধাৰক এটাত সঞ্চিত হৈ থকা মুঠ শক্তি এই ডেৰাইভেশ্যনটো অলপ দীঘলীয়া হয় গতিকে মই গোটেই ডেৰাইভেশ্যনটো বাৰু কৰি নিদিওঁ ডেৰাইভেশ্যনটো কেনেকৈ কৰিব লাগে যে প্ৰথমতে আমি কি কৰিব লাগিব এটা অনাহিত কি ল'ব লাগিব অনাহিত এটা পৰিবাহী ল'ব লাগিব বা ধাৰক ল'ব লাগিব যাৰ ধাৰকত্ব কিমান হয় চি মনত ৰাখিবা চি মান কেতিয়াও কিউ আৰু ভি মান সলনি হ'লে সলনি নহয় কিন্তু চি মানটো কিউ আৰু ভি কাৰো ওপৰতো নিৰ্ভৰ নকৰে মই ক'লোৱেই কাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এটা আমি অনাহিত কি ল'লোঁ পৰিবাহী ধাৰক মানে বেলেগ বস্তু নহয় ধাৰকটো হৈছে এটা কি হয় কণ্ডাক্টৰ বা পৰিবাহী যিয়ে আধান কি কৰিব পাৰে সঞ্চয় কৰিব পাৰে ঠিক আছে গতিকে আমি কি উলিয়াব আধান সঞ্চয় কৰিব পাৰে মানে কোনটো শক্তি সঞ্চয় কৰিব পাৰিব তোমাক এনেকৈও সুধিব পাৰে যে ধাৰক এটাত ডেছ শক্তি সঞ্চয় হৈ থাকে আজিকালি দেখিছে ফিল ইন দ্য ব্লেংকছৰ কুৱেশ্যনো আহিবলৈ ধৰিছে আৰু তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কোনোবা এটা বছৰত আহিছেই চাগে ধাৰক এটাত ডেছ শক্তি সঞ্চয় হৈ ৰাখে তো কোনটো শক্তি সঞ্চয় হৈ থাকিব স্থিতি বৈদ্যুতিক শক্তি কাৰণ কি ই আধানবিলাক ষ্ট'ৰ কৰি ৰাখে সঞ্চয় কৰি ৰাখে আধানবিলাক সঞ্চয় কৰি ৰাখে গতিকে কোনটো শক্তি আহিব আধানৰ পৰা স্থিতি বৈদ্যুতিক শক্তি ঠিক আছে ইম্পৰ্টেণ্ট পইণ্ট যে আমি এটা পৰিবাহী লৈছোঁ বা ধাৰক এটা লৈছোঁ যাৰ ধাৰকত্ব চি হয় তো প্ৰথম অৱস্থাত যদি মই আধান এটা আনো কোনো ধৰণৰ কাম কৰিব নালাগে কাৰণ অনাহিত ধাৰক কৈছোঁ লাহে লাহে ইয়াৰ ওপৰত মই যদি আধান আনি থাকোঁ ঠিক আছে ফুল চাৰ্জ হোৱা নাই আংশিকভাৱে আহিত হৈছে সম্পূৰ্ণভাৱে আহিত হোৱা নাই আংশিকভাৱে আহিত হৈছে তেনেকৈ ধৰি লোৱা প্ৰথম আধানটো আনোতে কোনো কাম কৰিব নালাগে দ্বিতীয় আধানটো আনোতে কাম কৰিব লাগিব আৰু আমি চাবা খুব ইম্পৰ্টেণ্ট কথা আমি বেছি আধান আনো শ্ল'লি লাহে লাহে বহুত কম পৰিমাণৰ আধান আনিম কাৰণ যিমানে কম পৰিমাণৰ আধান আনিবা সিমানে কি হ'ব কমকৈ কাম কৰিবলগীয়া হ'ব গতিকে আনি ধৰি লোৱা এই ধাৰকটোৰ যিকোনো এটা মুহূৰ্তত আমি দেখিলোঁ আধান কিমান সঞ্চয় হৈছে কিউ গতিকে আধান যদি কিউ সঞ্চয় হয় তেতিয়াহ'লে ধাৰকটোত আমাৰ বিভৱ ভেদ কিমান হ'ব স্মল ভি ইকুৱেল টু কিউ বাই চি ঠিক আছে স্মল ভি ইকুৱেল টু কিউ বাই চি কাৰণ চি ইকুৱেল টু কিউ বাই ভি ফৰ্মুলাটো আছেই আমাৰ চ' চি ইকুৱেল টু কিউ বাই ভি ফৰ্মুলাটোৰ পৰা আমাৰ এইটো আহিছে যে স্মল ভিটোৱে কি বুজাইছে স্মল ভিটোৱে বুজাইছে যে আমি যেতিয়া অনাহিত ধাৰক এটা লৈছিলোঁ অনাহিত ধাৰকটোত যিহেতু কোনো আধান নাথাকে প্ৰথম আধানটো আনোতে আৰু প্ৰতিবাৰতে আমি কিমান আধান আনিছোঁ ডি কিউ আধান আনিছোঁ প্ৰথমটো আধান আনোতে কোনো কাৰ্য কৰিব নালাগে কাৰণ ওচৰে পাজৰে কোনো ধৰণৰ আধান বা বিদ্যুৎ ক্ষেত্ৰ বা বিভৱ ভেদ নাই ঠিক আছে লাহে লাহে আমি আধান ডি কিউ এনেকৈ আধান আনি আছোঁ এটা নিৰ্দিষ্ট টাইমত আমি কি দেখিলোঁ যে এই ধাৰকটোত কিমান আধান সঞ্চয় হ'ল কিউ আধান চ' আধান আহি গ'ল যেতিয়া কি আহিব বিভৱ ভেদ আহিব কিমান বিভৱ ভেদ আহিলে কিউ বাই চি এতিয়া আমি যদি কিউ আধান সঞ্চয় হোৱাৰ পাছত নেক্সট যদি ডি কিউ আধান এটা আমি ইয়াত আনি ৰাখিব লাগে চ' ডেফিনেটলি আমি কি কৰিব লাগিব কাম কৰিব লাগিব
তো কিমান কাম কৰিব লাগিব যদি নেক্সট মই dq আধান এটা আনো তেতিয়াহ'লে কিমান কাম কৰিব লাগিব wext যিমান মই বাহ্যিক কাম কৰিম সেইটো কি হ'ব স্মল v ইনটু dq কাৰণ কেলে q আধানটো আহি অলৰেডি কিমান আধান ষ্ট'ৰ হৈ গ'ল q আধান স্মল q আধান ষ্ট'ৰ হৈ গ'ল সঞ্চয় হৈ গ'ল ঠিক আছে মই এটা dq আধান আনিম গতিকে q আধানটো সঞ্চয় হোৱাৰ কাৰণে যোনটো বিভৱভেদ সৃষ্টি হ'ল সেই বিভৱভেদৰ এগেইনষ্টত মই কি কৰিব লাগিব কাম কৰিব লাগিব কিমান কাম কৰিম এইটো ফৰ্মুলা ঠিক আছে পৰা আহিলে ফৰ্মুলাটো এইটো ফৰ্মুলা va minus vb equal to wext from b to a divided by q এই ফৰ্মুলাটোৰ পৰা আহিছে গতিকে কিমান কাম কৰিব লাগিব vdq মানে dwext v মানে হৈছে q by c into dq হ'লনে তো এতিয়া আমি dq আধান আনি পেলাই শেষত কি কৰিলো এই ধাৰকটো সম্পূৰ্ণভাৱে আমি আহিত কৰিলো সম্পূৰ্ণভাৱে আহিত হোৱা মানে সম্পূৰ্ণ আধান কিমান সৃষ্টি হ'ল তাত কিমান সম্পূৰ্ণ কিমান আধান আহি পালেহি কিউব আধান তো টোটেল কিমান কাম কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন কিমান আহিব প্ৰথমতে চাৰ্জ কিমান আছিল আধান কিমান আছিল 0 আছিল এতিয়া মুঠ আধান কিমান হৈ গ'ল কিউ সো কি হ'ব q by c into dq গতিকে কিমান আহিব আমাৰ wext ইকুৱেল টু ইন্টিগ্ৰেশন কৰিলে কিমান হ'ব 1/2 লিমিট বহাই দিলে কিমান হ'ব 1/2 q স্কয়াৰ বাই c আৰু যিমান মই বাহ্যিক কাম কৰিম হেতুৱে কি হ'ব আধানটোৰ কি শক্তি হ'ব স্থিতি শক্তি কোনটো স্থিতি শক্তি বৈদ্যুতিক স্থিতি শক্তি ঠিক আছে কিমান হ'ব q ইকুৱেল টু 1/2 q স্কয়াৰ বাই c বুজি পালানে আকৌ এবাৰ কৈছো যে আমি এটা অনাহিত ধাৰক লৈছো য'ত কোনো ধৰণৰ আধান নাই আৰু ধাৰকত্ব কিমান হয় c প্ৰথমতে মই যোনটো আধান আনিম প্ৰথম আধানটো আনোতে আমি কোনো বাহ্যিক কাৰ্য কৰিব নালাগে কাৰণ ওচৰে পাজৰে কোনো ধৰণৰ বিদ্যুৎ ক্ষেত্ৰ নাই আমি প্ৰতিবাৰতে কিমানকে আধান আনিছো dq আধান আনিছো dq আধান আনিছো এটা নিৰ্দিষ্ট সময়ত আমি কি চালো যে এই ধাৰকটো সম্পূৰ্ণভাৱে আহিত হোৱা নাই কিন্তু তাত কিমান আধান ষ্ট'ৰ হৈছে সঞ্চয় হৈছে স্মল q ঠিক আছে এতিয়া স্মল q আধান সঞ্চয় হোৱাৰ পিছত যদি মই নেক্সট বাৰ dq আধানটো আনো তেতিয়া কি কৰিব লাগিব এই q আধানটোৰ বাবে যোনটো বিভৱভেদ v সৃষ্টি হৈছে স্মল v তাৰ এগেইনষ্টত কাম কৰিব লাগিব গতিকে কিমান কাম কৰিব লাগিব এইটো তো প্ৰতিবাৰতে মই dq আধান আনিছো কামৰ পৰিমাণ বাঢ়ি গৈছে কাৰণ আধান বাঢ়ি গৈছে বিভৱভেদ বাঢ়ি গৈছে গতিকে কামৰ পৰিমাণো বাঢ়ি যাব তেনেকৈ কৰি আলটিমেটলি এটা শেষত আমি কি কৰিলো মুঠ আধান কিমান হৈ গ'ল ধাৰকটোত কেপিটেল q তো কেপিটেল q আধানটো যেতিয়া আনিম কেপিটেল q আধানলৈকে যেতিয়া আনিম তেতিয়াহ'লে আমাৰ মুঠ কিমান কাৰ্য হ'ব এইটো 1/2 q স্কয়াৰ বাই c আৰু যিমান মই বাহ্যিক কাম কৰিম ধাৰকটোত আধানখিনি সঞ্চয় কৰোতে সেই বাহ্যিক কাৰ্যটোৱে কি হ'ব স্থিতি বৈদ্যুতিক স্থিতি কি হয় স্থিতি শক্তি বৈদ্যুতিক স্থিতি শক্তি গতিকে ধাৰক এটাই কি শক্তি সঞ্চয় কৰি ৰাখে বৈদ্যুতিক স্থিতি শক্তি সঞ্চয় কৰি ৰাখে গতিকে ইয়াৰ আমি দুটা তিনিটা ফৰ্ম আৰু লিখিব পাৰো 1/2 q স্কয়াৰ বাই c ঠিক আছে তো তোমালোকে লিখিব পাৰা মই সেইটো মহাই দিলো সময় লিখি লৈছা চাগে তো এইখিনি বস্তু এনেকৈ কৰিব পাৰা শৰ্টকে লিখি ল'ব পাৰা তোমালোকে ধাৰক এটাত কি বুলি লিখা আছিলে ধাৰক এটাত সঞ্চয় হৈ থকা মুঠ শক্তি ঠিক আছে ধাৰক এটাত সঞ্চিত হৈ থকা মুঠ শক্তি এইখিনি লিখিব পাৰা তাৰপিছত চোৱা নেক্সট আমাৰ কি হ'ব এই যোনটো ফৰ্মুলা আছে এই ফৰ্মুলাটোক আমি u ইকুৱেল টু কি পালো 1/2 q স্কয়াৰ বাই c আমি ফৰ্মুলাটো কি পাইছিলো c ইকুৱেল টু q বাই v q জায়গাত মই কি লিখিব পাৰো c ইনটু v ইয়াত যদি মই বহাই দিওঁ u ইকুৱেল টু কিমান হ'ব 1/2 q স্কয়াৰ মানে c স্কয়াৰ v স্কয়াৰ বাই c c এটা কেনসেল হ'ল so u ইকুৱেল টু কিমান হ'ব 1/2 c v স্কয়াৰ এটো এটা ফৰ্মুলা আহিল ঠিক আছে এটো হৈছে এই ফৰ্মুলাটো হৈছে q আৰু c টাৰ্মছত এটো ফৰ্মুলা c আৰু v টাৰ্মছত এই ফৰ্মুলাটো বেছিকে ইউজ হৈ থাকে সাধাৰণতে আৰু এটা ফৰ্মুলা আছে q আৰু v টাৰ্মছত কি হ'ব q আৰু v টাৰ্মছত যদি আমি লিখো চোৱা যদি আমি এই ফৰ্মুলাটো চোৱা u ইকুৱেল টু 1/2 q স্কয়াৰ বাই c এই ফৰ্মুলাটোৱে চোৱা এই ফৰ্মুলাত c ইকুৱেল টু q বাই v আমি c জায়গাত যদি q বাই v বহাই দিওঁ কি হ'ব 1/2 q স্কয়াৰ ডিভাইডেড বাই c c মানে q বাই v v ওপৰলৈ উঠি যাব এটা q কেনসেল হ'ল so u ইকুৱেল টু কি হ'ব 1/2 q v ঠিক আছে এটো এটা ফৰ্মুলা ঠিক আছে তো তিনটা ফৰ্মুলা আমি জানি থোৱা ভাল অংকৰ কাৰণে বেছি সুবিধা হ'ব খালি তোমাক পৰীক্ষাত এনেকৈ কৈ দিব পাৰে যে এটো 3 মাৰ্কৰ কোৱেশ্চন কিন্তু
কনফাৰ্ম কুৱেশ্যন ধৰি লোৱা 3 মাৰ্কৰ কুৱেশ্যন এটা ধাৰকৰ যদি বাকীখিনি কোৱাখিনি নাহে এইটো কুৱেশ্যন আহিব কিন্তু এইটো কুৱেশ্যন আহিয়ে থাকে প্ৰায় মিছ নকৰিবা কুৱেশ্যনবিলাক মই যিখিনি কৈছোঁ সেইখিনি পঢ়িবা সেইখিনি বহুত কমন কুৱেশ্যন হয় সাধাৰণতে বহুত কমন কুৱেশ্যন পৰে আৰু অংক মানে ইয়াৰ ৰিলেটেড অংক আহেই এইটো কিন্তু দেখা শুনা কথা আৰু অংক ইমান বৰ এটা টান নাহে তোমাৰ ধৰি লোৱা এটা ধাৰক দিলে এনেই কুৱেশ্যন এটা কৈছোঁ আৰু এটা ধাৰক দিলে যাৰ তোমাৰ ধাৰকত্ব যেনিবা 200 মাইক্ৰ'ফেৰাড ছাপ'জ ধৰিব এনেই এটা কুৱেশ্যন দিছোঁ ছাপ'জ এটা ধাৰক এটা আছে যাৰ কাৰণ কুৱেশ্যন এইটো নিউমাৰিকেল কমন তুমি নাপাবা এইটো কিন্তু সঁচা কথা নিউমাৰিকেল কেলৈ কমন নাপাবা কাৰণ নিউমাৰিকেল কিতাপত অজস্ৰ আছে NCERT এক্সাৰচাইজটোত বহুত আছে NCERT ইণ্ডেক্স কুৱেশ্যনো বহুত আছে অংকটো তুমি চাবই লাগিব কাৰণ কোনোবা এটা ডেৰাইভেশ্যন পালা মই অংকখিনি বৰ বিশেষকৈ কৰি দিয়া নাই কাৰণ কেলৈ কাৰণ অংক তুমি কমন হিচাপে পাব নোৱাৰা প্ৰথম কথাটো হ'ল সেইটো অংক কেতিয়াও কমন তুমি নোপোৱা ফৰ্মুলা কমন পাবা মই কৈছোঁ নহয় ইয়াৰ ৰিলেটেড তুমি নিউমাৰিকেল এটা পাবও পাৰা এটা কি নিউমাৰিকেল পাবা সেইটো তুমি ক'ব নোৱাৰা সেইটো কাৰণে তুমি কুৱেশ্যন বেংকখিনি আৰু আমাৰ কি হয় NCERT এক্সাৰচাইজ ইণ্ডেক্স কুৱেশ্যন সেইখিনি চাব পাৰা সেইকাৰণে মই প্ৰায় ষ্টুডেণ্টছবিলাকক কৈয়ে থাকোঁ তোমালোকে ইণ্ডেক্স কুৱেশ্যনছখিনি ঠিক আছে ইমান বছৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি কৈছোঁ যে তোমালোকে ইণ্ডেক্স কুৱেশ্যনছখিনি আৰু এক্সাৰচাইজ কুৱেশ্যনৰখিনি কৰিবলৈ নাপাহৰিবা এইখিনি কৰিবা ইণ্ডেক্স কুৱেশ্যন এক্সাৰচাইজ কুৱেশ্যন আৰু হাতত যদি তোমাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আছে তাত কি কি নিউমাৰিকেল আহিছে সেইখিনি চাবা এবাৰ সম্ভৱ একেটা ভেলু নাহিলেও কুৱেশ্যনটো একে আহিব ভেলুকেইটা সলনি কৰি দিব পাৰে গতিকে সেইটো কাৰণে সেইটো কেয়াৰফুল হ'ব লাগিব তোমালোকে মই এটা এনেই চেম্পল হিচাপে দিছোঁ C = 2 মাইক্ৰ'ফেৰাড আৰু ধৰি লোৱা বিভৱ ভেদ যেনিবা 10 ভোল্ট দিছে যে কিমান শক্তি সঞ্চয় কৰি ৰাখিব গতিকে C দিয়া আছে V দিয়া আছে ইয়াত বহাই দি ইকুৱেল টু কি হ'ব 1/2 C 200 মাইক্ৰ'ফেৰাড 200 × 10⁻⁻6 1 মাইক্ৰ'ফেৰাড মানে 10⁻⁻6 V স্কোৱাৰ মানে কিমান 10 স্কোৱাৰ মানে 100 আহিব তো কিমান হ'ব U = এইটো 100 আহিলে 100 × 100 কিমান হ'ব 10,000 10⁻⁻4 × 10⁻⁻6 তাৰমানে কিমান হ'ব U = 10⁻⁻2 বুজি পালা তো এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি এটা দুটা ফেচ কৰিব পাৰা সেইকাৰণে কুৱেশ্যন বেংকখন চাবা আৰু NCERT এক্সাৰচাইজৰ ইনটেক্স চাবা বেছি কুৱেশ্যন নাই ইয়াৰে কুৱেশ্যন বেছিভাগ পাবা তুমি ঠিক আছে সমান্তৰাল পাঠযুক্ত মানে যোনকেইটা ফৰ্মুলা আমি এতিয়ালৈকে মই ডিছকাছ কৰিলোঁ নহয় সেই ফৰ্মুলাটোৰ পৰা প্ৰতিটোৰে এটা এটা কুৱেশ্যন হ'লে এটলিষ্ট চাই যাবা ঠিক আছে সেইকেইটা খুব ইম্পৰ্টেণ্ট কথা সেইকেইটা মই কমন ডেৰাইভেশ্যনে দিছোঁ সেইকেইটাৰ ভিতৰতে আহিব বেলেগ ডেৰাইভেশ্যন নাই ঠিক আছে এইটো এনাৰ্জি ডেৰাইভেশ্যন আৰু এটা কিন্তু ইম্পৰ্টেণ্ট ডেৰাইভেশ্যন আছে যোনটো তোমালোকে NCERT কিতাপখনত ডেৰাইভেশ্যনটো নাই অকল এক্সপ্ৰেশ্যনটো আছে মই কিন্তু অহা দেখিছোঁ সেই ডেৰাইভেশ্যনটো মই কৰি দেখাই দিছোঁ ডেৰাইভেশ্যনটো হৈছে যে সমান্তৰাল পাঠযুক্ত ধাৰক এটাৰ পাঠ দুখনৰ মাজত যোনটো শক্তি বৈদ্যুতিক স্থিতিশক্তি একক ঘনত্বত বৈদ্যুতিক স্থিতিশক্তি কিমান হয় সেইটো উলিয়াবলৈ কয় মই হেডিংটো লিখি দিছোঁ সমান্তৰাল পাঠযুক্ত ধাৰক এটাৰ ক্ষেত্ৰত একক আয়তনত বৈদ্যুতিক স্থিতিশক্তি এইটো এক্সপ্ৰেশ্যন ঠিক আছে এপচাইলন নট E স্কোৱাৰ সেইটো আছে কিতাপত দেখিবা খালি ডেৰাইভেশ্যনটো নাই ডেৰাইভেশ্যনটো কৰি দিব কি হৈছে সমান্তৰাল পাঠযুক্ত ধাৰক এটাৰ ক্ষেত্ৰত একক আয়তনত বৈদ্যুতিক স্থিতিশক্তি কিমান হয় সেইটো তোমাক উলিয়াবলৈ ক'ব আচ্ছা তো আমি কি জানো C = এপচাইলন নট A/D এইটো ফৰ্মুলা তোমালোকে জানা কি হয় সমান্তৰাল পাঠযুক্ত ধাৰকৰ ধাৰকত্ব আমি এতিয়া ফৰ্মুলা কি পালোঁ U = 1/2 Q²/C ভিতৰত আমি এয়াৰ আছে বুলি ধৰি লৈছোঁ আৰু গুৰুত্বটো দিওঁ ঠিক আছে তো তেতিয়াহ'লে আমি কি জানো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম চিগমা উলিয়াব পাৰিম চিগমা মানে কি হ'ব Q/A তো Q = কিমান হ'ব চিগমা × A সমান্তৰাল পাঠযুক্ত ধাৰকটোৰ পাঠ দুখনৰ মাজত মোৰ বিদ্যুৎ ক্ষেত্ৰ পাবলৈ কি হ'ব চিগমা/এপচাইলন নট গতিকে চিগমা = কি আহিলে এপচাইলন নট × E ইয়াত যদি বহাই দিয়া কি হ'ব Q = চিগমা মানে এপচাইলন নট E × A হ'লনে
Q square by C. গতিকে আমাৰ ইয়াত যদি ফৰ্মুলা এইকেইটা ভ্যালু এই Q ভ্যালু যোনটো আমি পালো এইকেইটা ইউজ কৰি পেলাই ইয়াত যদি বহাই দিওঁ Q ইকুৱেল টু কিমান হ'ব 1/2 Q স্কয়াৰ মানে এপসাইলন নট স্কয়াৰ E স্কয়াৰ A স্কয়াৰ ডিভাইডেড বাই C C ভ্যালু আকৌ ইয়াত দিয়া আছে ঠিক আছে সমান্তৰাল পাতযুক্ত ধাৰক কৈছে যেতিয়া C ভ্যালুটো আমি বহাই দিম কিমান হ'ব 1/2 এপসাইলন নট স্কয়াৰ E স্কয়াৰ A স্কয়াৰ divided by C মানে হৈছে epsilon naught A by D cancel কি যাব epsilon naught এটা cancel যাব A এটা cancel যাব D টো ওপৰলৈ উঠি যাব Q equal to কিমান হ'ব 1/2 epsilon naught E square AB ঠিক আছে এইখিনিলৈকে তোমালোকে বুজি পালা কেনেকৈ কৰিছো সমান্তৰাল পাতযুক্ত ধাৰক লৈছো গতিকে তাৰ ধাৰকত্ব epsilon naught A by D পাত দুখনৰ প্ৰতিখন পাতৰে পৃষ্ঠীয় ঘনত্ব sigma equal to Q by A Q equal to কিমান হ'ব sigma A বিদ্যুৎ ক্ষেত্ৰ মুঠ বিদ্যুৎ ক্ষেত্ৰ sigma by epsilon naught পাইছো sigma epsilon naught into E ইয়াত বহাই দিলো এই ফৰ্মুলাটো আমি এটা এক্সপ্ৰেছন বহাই দিলো আমাৰ ওলালে এটো এটা কি কৈছে একক আয়তন ঠিক আছে একক আয়তনৰ বৈদ্যুতিক স্থিতি শক্তি একক আয়তন মানে আয়তনেৰে ডিভাইড কৰিব লাগিব আয়তনেৰে ডিভাইড কৰিলে কি হ'ব গতিকে একক আয়তনৰ বিদ্যুতিক স্থিতি বৈদ্যুতিক শক্তি কিমান হ'ব এটো স্মল ই ৰে বুজাইছো আমি স্মল ই মানে U by E ভলিউম এটা পাত দুখনৰ মাজৰ ভলিউম কেনেকৈ উলিয়াম আয়তন কেনেকৈ উলিয়াম সো ক্যাপিটাল V ভলিউম টু ক্যাপিটাল V কিমান হ'ব ক্যাপিটাল V ইকুৱেল টু আমি জানো কালি আৰু পৃষ্ঠকালি আৰু দূৰত্ব ঠিক আছে পৃষ্ঠকালি আৰু দূৰত্বটো যদি আমি পূৰণ কৰো কি ওলাব ভলিউম ওলাব নে নোলায় ডেফিনেটলি ওলাব গতিকে C ইকুৱেল টু কি হয় U by V যদি C ইকুৱেল টু U by V লিখো তেতিয়া হলে কোনটো পাৰ্ট হ'ব মহিম তোমালোকে লিখিছা নহয় চাগে তো আমি যদি মই ইয়াতে লিখো বাৰু নমহৰ তোমালোকে চাই লবা C equal to U by V U মানে কি হয় 1/2 epsilon naught E square AD divided by volume কিমান পালো AD so AD এ ডিভাইড কৰা C নহয় সৰি এটা স্মল ই টো কি বুজাইছে একক আয়তনৰ বৈদ্যুতিক স্থিতি শক্তি সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ক্ষেত্ৰত একক আয়তনত থকা বৈদ্যুতিক স্থিতি শক্তি কি হয় বুজাইছে স্মল ই মানে হৈছে U by V U এ বুজাইছে এটো স্থিতি শক্তি গতিকে AD ক্যান্সেল হ'ল তো আমাৰ স্মল ই কিমান আহিলে 1/2 epsilon naught E square এটো দুই মাৰ্কৰ কাৰণে তুমি ধৰি লব পাৰা ঠিক আছে কিতাপত ডেৰিভেশনটো নাই কিতাপত ডেৰিভেশন না কিতাপত এক্সপ্ৰেছনটো আছে ডেৰিভেশনটো তোমালোকে লিখাখিনি তোমালোকে লিখিব পাৰিবা কি কথা মই ক'লো সেইখিনিয়ে লিখিলে হ'ল ধাৰক লৈছা সমান্তৰাল পাতযুক্ত ধাৰক তাৰ ধাৰকত্ব এটো আধানৰ পৃষ্ঠ ঘনত্ব প্ৰতিখন পাতৰে আধানৰ পৃষ্ঠ ঘনত্ব কিমান হ'ব Q by A ঠিক আছে এইটো প্ৰতিখন পাতৰ কালি বুজাই আছে Q এটো ফৰ্মুলা আহিলে কাৰণ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰবল্য কি হয় সিগমা বাই এপসাইলন নট বহাই দিলো এটো এনেকৈ বহাই দিলো আমাৰ এটো ওলালে তোমালোকে নোট ডাউন কৰি লোৱা তাৰছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন ডেৰাইভেশন ঠিক আছে ইম্পৰ্টেন্ট ওয়ান অফ দা ইম্পৰ্টেন্ট ডেৰাইভেশন here one of the important derivation to ki hoy je ami je ki kolu je dharakor সমান্তৰাল পাতযুক্ত ধাৰকটোৰ ভিতৰত আমি প্ৰথমতে কি কৰিছিলো সম্পূৰ্ণভাৱে কি কৰিছিলো এটা পৰাবিদ্যুৎ মাধ্যম এটা ভৰাই দিছিলো ঠিক আছে গতিকে বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন কিমান হয় E নট বুলি কৈছিলো আৰু ভিতৰত কিমান হয় E নট বাই K বুলি কৈছিলো হয়নে E নট বাই K বা ভিতৰৰ এই পাত দুখনৰ মাজত ভৰাই দিয়াৰ লগে লগে এপেনে আহিলে নেগেটিভ চাৰ্জ কিনি এপেনে জমা হ'ব এপেনে পজিটিভ চাৰ্জ কিনি জমা হ'ব গতিকে ভিতৰটো এখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হ'ব বুলি কৈছো EI ঠিক আছে যেনেকৈ এখন পৃষ্ঠ ধনাত্মকভাৱে আহিত হোৱাৰ কাৰণে ইয়াত আধানৰ পৃষ্ঠৰ ঘনত্ব প্লাস সিগমা বুলি লিখিছো আৰু এখনত কি হ'ব মাইনাস সিগমা হেডিংটো কি হ'ব হেডিংটো শুনিবা সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ মাজত পৰাবিদ্যুৎ মাধ্যম এটা
সম্পূৰ্ণৰূপে ভৰালে ইয়াৰ পৃষ্ঠৰ আধানৰ পৃষ্ঠৰ ঘনত্ব প্ৰকাশ ৰাখি উলিয়াবলৈ ক'ব। ক'লো যে সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ভিতৰত মই যদি সম্পূৰ্ণৰূপে পৰাবিদ্যুৎ মাধ্যম এটা ভৰাই দিওঁ, ঠিক আছে, তেতিয়াহ'লে সেই পৰাবিদ্যুৎ মাধ্যমটোত কি হ'ব? আধানৰ মেৰুকৰণ হ'ব। গতিকে পৃষ্ঠত কিমান আধানৰ ঘনত্বৰ সৃষ্টি হৈছে সেইটো উলিয়াব লাগে। এতিয়া সেইটো কাৰণে আমি কি কৰিলোঁ? পাত দুখনৰ মাজত এটা ডাইলেক্ট্ৰিক মিডিয়াম বা পৰাবিদ্যুৎ মাধ্যম এটা সম্পূৰ্ণৰূপে ভৰাই দিলোঁ, ঠিক আছে। গতিকে পাত দুখন যিহেতু এখন পাত, এখন ধনাত্মক আৰু এখন ঋণাত্মকভাৱে আহিত হৈ আছে, ইয়াত আধানৰ পৃষ্ঠৰ ঘনত্ব প্লাছ ছিগমা, ইয়াত মাইনাছ ছিগমা। পৰাবিদ্যুৎ মাধ্যমটো ভৰোৱাৰ লগে লগে আধানৰ যোনটো মেৰুকৰণ হ'ব, সেই মেৰুকৰণৰ বাবে ইয়াত যেনিবা মই ধৰি দিছোঁ ইয়াৰ পৃষ্ঠত পজিটিভ চাৰ্জখিনি জমা হৈছে ন, গতিকে আমি প্লাছ ছিগমা পি আৰু ইয়াত লিখিছোঁ মাইনাছ ছিগমা পি। পি মিনছ পলাৰাইজেশ্যন, মেৰুকৰণৰ ফলত, ঠিক আছে। পৰাবিদ্যুৎ মাধ্যমটো মই পাত দুখনৰ মাজত ভৰাই দিয়াৰ লগে লগে যোনটো আধানৰ মেৰুকৰণ হ'ল, সেই আধানৰ মেৰুকৰণৰ বাবে পৰাবিদ্যুৎ মাধ্যমটোৰ পৃষ্ঠত যোনটো পৃষ্ঠীয় ঘনত্ব সৃষ্টি হৈছে সেইটো মই প্লাছ ছিগমা পি মাইনাছ ছিগমা পিৰে বুজাই আছোঁ, ঠিক আছে। আৰু আমি কি জানো? ই নেট ইকুৱেল টু ই নট মাইনাছ ই আই। একদম আৰম্ভণিতে যে আমি কৈছিলোঁ সেইটো ই নট মাইনাছ ই আই। আৰু ই নেটৰ ভেলু কিমান হয়? ই নট বাই কে ইকুৱেল টু ই নট মাইনাছ ই আই। দুখন বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত। এতিয়া ই নট মানে কি? ই নট মানে হৈছে ছিগমা বাই এপচাইলন নট। ই নটটোৱে কি বুজাইছে? বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন পাত দুখনৰ বাবে যোনখন বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি হৈছে সেইটো ছিগমা নট ইকুৱেল টু ই নট ইকুৱেল টু ছিগমা নট বাই এপচাইলন নট। ই আই কি হ'ব? ই আই হ'ব ছিগমা আই বাই এপচাইলন নট। চিম্পল কথা, ছিগমা আই বাই এপচাইলন নট। ছিগমা আইটোৱে কি বুজাইছে? আধানৰ পৃষ্ঠীয় ঘনত্ব। কাৰ আধানৰ পৃষ্ঠীয় ঘনত্ব? এই পৰাবিদ্যুৎ মাধ্যমটোৰ যোনটো পৃষ্ঠত আধানৰ পৃষ্ঠীয় ঘনত্বৰ সৃষ্টি হ'ব আধানৰ মেৰুকৰণৰ বাবে, সেইটো ছিগমা আই। ছিগমা আই নহয়, ছিগমা পি বুলি লিখিছোঁ ন। এই ছিগমা পিটো মই উলিয়াব লাগে। গতিকে ইয়াত যদি মই বহাই দিওঁ কি হ'ব? ই নটৰ ভেলু কিমান আছে? ছিগমা বাই এপচাইলন নট ইনটু কে ইকুৱেল টু ই নট মানে ছিগমা বাই এপচাইলন নট মাইনাছ ই আই মানে ছিগমা পি বাই এপচাইলন নট। গতিকে ছিগমা পি বাই এপচাইলন নট, এই এপচাইলন নটকেইটা কেঞ্চেল হ'ল। গতিকে ছিগমা পি পেলাই আহিলে ছিগমা পি ইকুৱেল টু ছিগমা মাইনাছ ছিগমা বাই কে। এইটো হৈছে এক্সপ্ৰেশ্যন, বুজি পাইছা? এইটো হৈছে এক্সপ্ৰেশ্যনটো, বুজি পাইছা? এইটো 2 মাৰ্কৰ কাৰণে সুধিব পাৰে। আহা দেখিছোঁ কিন্তু দেই, কুৱেশ্যনবিলাক অহা দেখিছোঁ। তো এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট ডেৰাইভেশ্যনখিনি। সেইখিনি তোমালোকে অকণমান দেৰি মই আঁতৰি দিছোঁ, তোমালোকে লিখি ল'ব পাৰা। লিখাখিনি নিজে লিখিবা যে আমি জানো যে সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ভিতৰত সম্পূৰ্ণভাৱে পৰাবিদ্যুৎ মাধ্যম এটাত যদি ডুবাই দিয়া হয় বা ভৰাই দিয়া হয়, ডুবাই দিয়া নহয়, ভৰাই দিয়া হয়, তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কি হ'ব? ই নট বাই কে। সেইটো কেনেকৈ উলিয়াব পাৰোঁ? ই নট মাইনাছ ই আই, ঠিক আছে। তো এইখিনি আছিলে। শুনিবা এতিয়া মই ইয়াত কেইটামান ইম্পৰ্টেণ্ট কথা তোমালোকক কৈ যাওঁ। ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল আৰু কেপাচিটেন্স মানে অৰ্থাৎ চেপ্টাৰ 2 মই এটা ভিডিঅ' অলৰেডি আপলোড দিলোঁ আৰু এটা PDF দিলোঁ। এইটো হৈছে 2 নম্বৰ ভিডিঅ'। PDFটো মই দি দিছোঁ। কুৱেশ্যনখিনি পাবা, খালি কুৱেশ্যনখিনি ইংলিছত আছে। ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্টটো, আৰম্ভণিৰ পৰা মই যোনকেইটা ডেৰাইভেশ্যনৰ কথা ইয়াত ডিছকাছ কৰিলোঁ, প্ৰতিটো ডেৰাইভেশ্যন বহুত ইম্পৰ্টেণ্ট। পৰীক্ষাত কেইবাবাৰো ৰিপিট হৈছে, কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট। মই তোমালোকৰ পৰীক্ষা জাষ্ট আগে 2খন চেম্পল পেপাৰ মই ভিডিঅ' আনিম, ঠিক আছে। সেইখন মই নিজে ক্ৰিয়েট কৰা 2খন চেম্পল পেপাৰ আছে। সেই চেম্পল পেপাৰকেইখন তোমালোকক PDFটো মই দিও দিম। অতি সোনকালে আহিব, অতি সোনকালে মই বনাম। খালি তাৰ আগতে মই মডাৰ্ণ ফিজিক্সৰ হেৰি এটা বনাই ল'ব লাগিব, তোমালোকৰ কি বুলি কয় চিৰিজ এটা দি ল'ব লাগিব। সেইটো খুব ইম্পৰ্টেণ্ট, কাৰণ ষ্টুডেণ্টসকলে সুধি আছে মডাৰ্ণ ফিজিক্সৰ। কাৰণ তাত চিলেক্টিভ কুৱেশ্যন, যোনখিনি কুৱেশ্যন দিম সেইখিনি পঢ়িলেই হ'ব মডাৰ্ণ ফিজিক্সৰ কাৰণে। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো কৈছে মই যোনখিনি ডেৰাইভেশ্যন কৰিলোঁ সেইখিনি তোমালোকে মিছ নকৰিবা, ভালকৈ প্ৰেক্টিছ কৰিবা। মই অসমীয়াত বুজাই দিলোঁ, অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ যাতে এতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়, ঠিক আছে। মই ধুনীয়াকৈ কৈ দিলোঁ।
ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি প্ৰব্লেম নহ'ব কাৰণ তেওঁলোকে যিয়ে নহওক মোৰ চেনেলটো নাচালেও মানে তেওঁলোকে বেলেগ বহুত চেনেল আছে যোনবিলাক চেনেলৰ পৰা ভাল ভাল চেনেল আছে তেওঁলোকে কি হ'ব তেওঁলোকৰ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ বিশেষ প্ৰব্লেম নহয় মানে নোটছ হোৱা বা যিকোনো ধৰণৰ টপিক ইংলিছতে সাধাৰণতে বুজা যায় গতিকে ইংলিছততো কোনো প্ৰব্লেম নহয় বিশেষকৈ আমাৰ প্ৰব্লেম হয় অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি গতিকে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি সুবিধাৰ্থেহে মই এই ভিডিঅ'টো বনাইছোঁ আৰু মই প্ৰায় ভিডিঅ'খিনি অসমীয়াত দিবলৈ চেষ্টা কৰিম যাতে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি ডিপ্ৰাইভ হ'বলগীয়া নহয় কষ্ট পাবলগীয়া নহয় নোটছ বনোৱাৰ ক্ষেত্ৰত বা বুজাৰ ক্ষেত্ৰত ঠিক আছে প্ৰতিটো বস্তু মই অসমীয়াতে বুজাবলৈ চেষ্টা কৰিম ইংলিছৰ মাধ্যম মই এনেকুৱা নহয় অকল যে অসমীয়াতে ক'ম ইংলিছ অসমীয়া দুটা মাধ্যমতে মই বস্তুটো কৈ যাম যাতে দুইখিনি ষ্টুডেণ্টৰে কাৰণ প্ৰতিটো ষ্টুডেণ্টৰে মই ভাবোঁ যে প্ৰতিটো ষ্টুডেণ্টে কিবা এটা ভিডিঅ' ধৰি লোৱা তোমালোকে মোৰ ভিডিঅ'টো চালা যাতে সম্পূৰ্ণভাৱে তোমালোকে ভবামতে পোৱা সেইটো দিবলৈ চেষ্টা কৰোঁ ঠিক আছে গতিকে তোমালোকে ভিডিঅ'খিনি ভালকৈ চাবা ডেৰাইভেশ্যনখিনি ভালকৈ কৰিবা আৰু নেক্সট ইম্পৰ্টেণ্ট কথা যিকেইটা আমি ডেৰাইভেশ্যন ডিছকাছ কৰিলোঁ সেইকেইটা ডেৰাইভেশ্যনৰ ভিতৰত নিউমাৰিকেলছ খুব বেছিতে তোমাৰ ক'ৰ পৰা অহা দেখা যায় আৰু এটা ইম্পৰ্টেণ্ট টপিক আছিলে আমাৰ কি হয় ইম্পৰ্টেণ্ট টপিকটো ধাৰকৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল ঠিক আছে সেই টপিকটো মোক থাকি গৈছিলে তো এইখিনি সম্ভৱ তোমালোকে লিখিলা তো ধাৰকৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল ঠিক আছে এইটো আশা কৰি কিন্তু 2000 লাষ্ট ইয়াৰ আহিছে যোৱা বছৰত আহিছে সেইটো বস্তু যোৱা বছৰত কি আহিছে ধাৰকৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা ধাৰকৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল পেৰেলেল আৰু কি হয় চিৰিজ কম্বিনেশ্যনত কেনেকুৱা এনেকুৱা থাকে সমান্তৰাল শ্ৰেণীবদ্ধ ভি এইটো C1 C2 C3 ঠিক আছে ডেৰাইভেশ্যনটো মই কৈ দিলোঁ যে যেতিয়া দুটা ইম্পৰ্টেণ্ট পইণ্ট যেতিয়া ধাৰকবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ থাকিব অৰ্থাৎ চিৰিজত যেতিয়া কানেকশ্যন হৈ থাকিব তেতিয়া কি বস্তুটো চেইন থাকে প্ৰতিটো পাততে ধাৰকটোৰ প্ৰতিখন পাততে বা ধাৰকটোৰ প্ৰতিটো ধাৰকতে সঞ্চিত হৈ থকা আধানৰ পৰিমাণ একেই হ'ব কিউ ধৰি লোৱা কিউ তিনিওটাতে একে ধৰণৰ আধান সঞ্চিত হৈ থাকিব কিন্তু বিভৱভেদ বেলেগ বেলেগ হ'ব পাত দুখনৰ প্ৰতিটো ধাৰকৰ ধাৰকত্বৰ মান বেলেগ বেলেগ হোৱাৰ কাৰণে যিহেতু আমি কি সজ্জাত সংযোগ কৰিছোঁ এইটো প্ৰথম শ্ৰেণীবদ্ধতে মনত ৰাখিব শ্ৰেণীবদ্ধ মানে চিৰিজ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ এইটো চিৰিজ বুলি ক'ব চিৰিজত বা শ্ৰেণীবদ্ধত থাকিলে কি হ'ব প্ৰতিটো পাততে সঞ্চিত হৈ থকা আধানৰ পৰিমাণ একে হ'ব কিন্তু ধাৰককেইটাৰ ধাৰকত্বৰ মান বেলেগ বেলেগ হোৱাৰ কাৰণে কেপাচিটেঞ্চৰ ভেলু বেলেগ বেলেগ হোৱাৰ কাৰণে কি বেলেগ বেলেগ হ'ব পটেনচিয়েল ডিফাৰেঞ্চকেইটা বা বিভৱভেদৰ মান বেলেগ বেলেগ হ'ব ইয়াৰ পৰা আমাৰ ফৰ্মুলাটো কি ওলায় C1 plus C2 plus C3 এনটা যদি সংযোগ হৈ থাকে কি হ'ব C1 plus C2 plus C3 Cn যদি প্ৰতিটোৰে একেই ধাৰকত্ব থাকে তেতিয়াহ'লে কি হ'ব C plus C series মানে শ্ৰেণীবদ্ধ C plus C তেতিয়া কি হ'ব C series কি হয় N into C বুজি পালা নাই তো শ্ৰেণীবদ্ধ সজ্জাত ধাৰককেইটা থাকিলে কি হ'ব কি বস্তুটো একে থাকিব প্ৰতিটো ধাৰকত সঞ্চিত হৈ থকা আধানৰ পৰিমাণ কি বেলেগ বেলেগ হ'ব প্ৰতিটো ধাৰকৰ পাত দুখনৰ মাজৰ বিভৱভেদকেইটা বেলেগ বেলেগ হ'ব ঠিক আছে গতিকে আমাৰ ফৰ্মুলাটো আহিলে এইটো ঠিক আছে যদি সমান্তৰালত থাকে সমান্তৰালত কি হ'ব সমান্তৰালত আমাৰ এনেকুৱা হ'ব যদি সমান্তৰাল সজ্জাত থাকে সমান্তৰাল সজ্জাত কি হ'ব যেহেতু চোৱা এনেকৈ গৈ মেলি ইয়াত এনেকুৱা তিনিটা বেলেগ বেলেগ ৰাস্তা হৈ গৈছে গতিকে তিনিটা ধাৰকতে কি বস্তুটো বেলেগ বেলেগ হ'ব আধানৰ মান বেলেগ বেলেগ হ'ব কি বস্তুটো একে হ'ব যেহেতু ডাইৰেক্টলি বেটেৰীটোৰ লগত কানেকশ্যন হৈ আছে গতিকে কি হ'ব তিনিওটাতে বিভৱৰ মান একে হ'ব মই আগৰ ডেৰাইভেশ্যনটো ভুলকৈ ক'লোঁ দেই চৰি আগৰটোত মই ভুলকৈ ক'লোঁ আগত মই একদম ভুলকৈ ক'লোঁ তাৰ কাৰণে ক্ষমাপ্ৰাৰ্থী যে আমাৰ কি হ'ব এই বস্তুটো একদম ভুলকৈ কোৱা হ'ল বস্তুটো একদম ভুলকৈ কোৱা হ'ল C1
C2 মানে লৰালৈকে কৰিবলৈ গ'লে বস্তুটো ভুল হৈ গৈছে তে সিৰিজত আমাৰ বস্তুটো কি সেম থাকে বুলি ক'লো প্ৰতিটোতে আধানটো সেম থাকিব কিন্তু বিভৱ ভেদৰ মান কি হ'ব প্ৰতিটোতে বেলেগ থাকে ঠিক আছে তাৰ কাৰণে আমাৰ কি আছে ফৰ্মুলাটো C = 1/C1 + 1/C2 + 1/C3 তোমালোকে সলভ কৰিলে এটোৱে পোৱা ঠিক আছে মই কোটা কম লৰালৈকে খেলিমেলি হৈ গ'ল তোমালোকে এটো বস্তুটো এতিয়া আকৌ ক্লিয়াৰ কৰি লবা ঠিক আছে যেতিয়া তিনটা ধাৰক ঠিক আছে তিনটা ধাৰক মই एग्जांपल হিচাপে লৈছো তিনটা ধাৰক যেতিয়া শ্ৰেণীবদ্ধ সজ্জাত থাকিব শ্ৰেণীবদ্ধ সজ্জাত থাকিলে তিনো কাৰণ ফৰ্মুলা আমাৰ কি C = Q/V নহয় জানো তিনটা ধাৰকত কি বস্তুটো বেলেগ বেলেগ হ'ব বিভৱ ভেদৰ মান বেলেগ বেলেগ হ'ব কিন্তু কি বস্তুটো সেম হ'ব প্ৰতিটোতে সঞ্চিত হৈ থকা আধানৰ মান একে হ'ব গতিকে আমাৰ কি হ'ব শ্ৰেণীবদ্ধ সজ্জাত এটো হয় ঠিক আছে 1/C = 1/C1 + 1/C2 + 1/C3 এনটা সংযোগ হৈ থাকিলে কি হ'ব 1/C = 1/C1 + 1/C2 + 1/C3 + 1/C1 ঠিক আছে তিনো গুটেকিটা ধাৰকৰ যদি মানটো একে হয় তেতিয়া কি হ'ব 1/C সিরিজ 1/C + 1/C + 1/C নাই গৈ থাকিব এটো কিমান হ'ব 1/C সিরিজ = n/C উল্টা কৰি দিলে কি হ'ব C সিরিজ = C/, ঠিক আছে তোমালোকে এটো খালি এই বস্তুটো চাই লবা দেই অকমান কোটে খেলিমেলি হ'ব খেলিমেলি হৈ গ'ল খেলিমেলি হোৱা নাই মানে লৰালৈ কোটে বস্তুটো কোটে এই হৈ গ'ল বাৰু এটো মানে পইণ্টটো মনত ৰাখিবা যে শ্ৰেণীবদ্ধ সজ্জাত কি বস্তুটো সেম থাকিব প্ৰতিটোতে সঞ্চিত হৈ থকা আধানৰ মান একে থাকিব প্ৰতিটোতে বিভৱ ভেদৰ মান বেলেগ হ'ব যেটো আমাৰ ফৰ্মুলা C = Q/V তিনিটা গটাই পেলাই যদি মই এটা সমতুল্য ধাৰক যদি সংযোগ কৰো তেতিয়ালে তাৰ ধাৰকত্ব কি হ'ব C হ'ব ঠিক আছে গটিকে C টো যদি মই V লগত কানেকচন কৰো তেতিয়া তাত এইকিটা মুঠ যিমান আধান এইকিটা প্ৰতিটোতে যিমান আধান পাব হিউ একেটা আধানে পাব তিনিটাই বিভৱ ভেদ যিমান হ'ব হি অকলে হেতু বিভৱ ভেদ পাব এখিনি জানাই তোমালোকে এখিনি কৰিছা যেতিয়া কাৰণ কেলে এতিয়া মই ডিসকাসে কৰিছো দেই কোৱেশ্চনখিনি ডিসকাসে কৰিছো মই ডেৰাইভেশন কৰা নাই সেইকাৰণে মই ইমান ডিটেইলছত কৈ থকা নাই খালি কোৱা পইণ্ট কিটা তোমালোকে মনত ৰাখিবা ঠিক আছে এটো সিৰিজত আমাৰ ফৰ্মুলা এটো ডাইৰেক্ট ফৰ্মুলা ইউজ হ'ব পাৰে যদি তিনিটাৰে ধাৰকৰ ধাৰকত্ব মান একে হয় তেতিয়া তুমি ডাইৰেক্ট এটো ফৰ্মুলা ইউজ কৰিব পাৰা তেতিয়া এনটো কি বুজাইছে কেটা ধাৰক সংযোগ হৈ আছে ঠিক আছে এটো ফৰ্মুলা কেতিয়া এপ্লাই কৰিবা যেতিয়া প্ৰতিটো ধাৰকৰ ধাৰকত্ব মান একে থাকে কিন্তু দেই এটো মনত ৰাখিবা তো সিৰিজত আমাৰ এটো হৈ গ'ল বুঝছা তাৰপিছত নেক্সট কি আছে আমাৰ যদি সমান্তৰালত সংযোগ হৈ থাকে সমান্তৰালত সংযোগ হৈ থাকিলে কি হ'ব সমান্তৰালত সংযোগ হৈ থাকিলে আমাৰ কি বস্তুটো বেলেগ হ'ব বিভৱ ভেদৰ মান একে ৰাখিব কিন্তু এই জয়েন হোৱাৰ কাৰণে আধান তিনিটাতে বেলেগ বেলেগ আধান পাব তো সমান্তৰালত কি হয় কি বস্তুটো সেম থাকে বিভৱ ভেদৰ মান একে থাকে প্ৰতিটো ধাৰকৰ বিভৱ ভেদৰ মান একে থাকে কিন্তু কি বেলেগ বেলেগ হয় আধানৰ যেহেতু ধাৰকত্ব বেলেগ বেলেগ আধানৰ মান বেলেগ বেলেগ হ'ব ঠিক আছে তাৰ কাৰণে আমাৰ ইয়াত ফৰ্মুলা ইউজ হ'ব Q = C * V এই ফৰ্মুলা ইউজ হ'ব গতিকে প্যাৰেলেলত আমাৰ কি হ'ব C = C1 + C2 + C3 ঠিক আছে যদি এনটা কানেকচন হৈ থাকে কি হ'ব C1 + C2 + C3 Cn যদি গুটেকিটাৰ ধাৰকত্বৰ মান একে হয় তেতিয়া কি হ'ব C প্যাৰেলেল C + C অৰ্থাৎ C প্যাৰেলেল n * C ঠিক আছে এইখিনিয়ে আছিল তো ডেৰাইভেশন যোনকিটা কলো সেইটা খুব ইম্পৰ্টেন্ট তো ধাৰকৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত দুটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা দুটা ইম্পৰ্টেন্ট পইণ্ট কি হয় যে যেতিয়া ধাৰকটো শ্ৰেণীবদ্ধ সজ্জাত থাকিব তেতিয়া প্ৰতিটো ধাৰকে বেলেগ বেলেগ বিভৱ ভেদৰ মান পাব কিন্তু আধান একে পাব গতিকে সেই কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল C সিরিজ 1/C সিরিজ = 1/C1 + 1/C2 + 1/C3 ঠিক আছে প্যাৰেলেল বা সমান্তৰালত থাকিলে কি হ'ব প্ৰতিটো ধাৰকে সমান পৰিমাণৰ বিভৱ ভেদ পাব কিন্তু আধানৰ মান প্ৰতিটোতে বেলেগ বেলেগ হ'ব এটো ইম্পৰ্টেন্ট পইণ্ট তাৰপিছত ফৰ্মুলাটো আমাৰ এটো আহিল তো আমি কি ডিসকাস কৰিলো সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্বটো ডিসকাস কৰিলো যেতিয়া কি হয় বায়ুশূন্য মাধ্যম থাকিব বা বায়ু থাকিব ε0 A/d ধাৰকটোৰ ভিতৰত সমান্তৰাল পাতযুক্ত ধাৰকটোৰ ভিতৰত যদি মই হেৰি ভৰাই দিওঁ তোমাৰ কি পৰাবিদ্যুৎ মাধ্যম এটা সম্পূৰ্ণৰূপে ভৰাই দিওঁ আংশিকভাৱে ভৰাই দিওঁ তেতিয়া ধাৰকত্বৰ মান কিমান কেনেকৈ সলনি হয় বিদ্যুৎ ক্ষেত্ৰৰ মান কেনেকৈ সলনি হয় বিভৱ ভেদৰ মান কেনেকৈ সলনি হয় ধাৰক এটাৰ ধাৰকত্ব কেনেকৈ তুমি বৃদ্ধি কৰিব পাৰিবা ঠিক আছে কেনেকৈ সলনি কৰিব পাৰিবা এইকেইটা কথা ক'লো তাৰপিছত তোমাৰ পৰাবিদ্যুৎ মাধ্যম কি হয় ঠিক আছে পৰাবিদ্যুৎ মাধ্যম এটা যেতিয়া মই
ধাৰক এটাৰ পাত দুখনৰ মাজত ভৰাই দিওঁ তেতিয়া কি ধৰণৰ ঘটনা হয় আমি এইখিনিও ডিছকাছ কৰিলোঁ। পৰাবিদ্যুৎ ধ্ৰুৱক কি হয়, পৰাবিদ্যুৎ ধ্ৰুৱকে কি বুজায়, পৰাবিদ্যুৎ ধ্ৰুৱকে বুজায় যে সেই মাধ্যমটো এটা ধৰ্ম যিয়ে বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখন কিমান গুণ কমাই দিব পাৰে। কাৰণ আমি দেখিলোঁ আধানৰ মেৰুকৰণৰ বাবে বাহিৰৰ বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰাবল্যটো কমি যায় কেইগুণ সম্পূৰ্ণভাৱে ডুবালে। তো সেইখিনি কথা আছিলে। তোমাৰ দুটা এটা তোমাৰ ডাইলেক্ট্ৰিক বা পৰাবিদ্যুতৰ এক্সাম্পল সুধিব পাৰে, মাইকা দিব পাৰা, ঠিক আছে, মাইকা, গ্লাছ, চিৰামিক এইবিলাক দিব পাৰা এক্সাম্পল হৈছে পৰাবিদ্যুৎ মাধ্যমৰ। দুই ধৰণৰ থাকে, ধ্ৰুৱীয়, যেনেকৈ ধ্ৰুৱীয় অণু অধ্ৰুৱীয় অণু, ঠিক তেনেকৈ অধ্ৰুৱীয় পৰাবিদ্যুৎ মাধ্যম অধ্ৰুৱীয় পৰাবিদ্যুৎ মাধ্যম থাকে। তাৰপিছত তোমাৰ পৰাবিদ্যুৎ মাধ্যমটো তুমি পৰাবিদ্যুৎ আৰু ইনচুলেটৰৰ মাজত মানে অপৰিবাহীৰ মাজত ডিফাৰেঞ্চটো সুধিব পাৰে। এইকেইটা ডিফাৰেঞ্চকেইটা মই ক'লোঁ। তাৰপিছত তোমাৰ কিমান শক্তি সঞ্চয় হৈ থাকে ধাৰক এটাত, ঠিক আছে, ধাৰকত্ব সংজ্ঞাবিলাকৰ কথা ক'লোঁ। এক ফেৰাত ধাৰক যে বনাব নোৱাৰে সেইটো কথাও ক'লোঁ আমি, ঠিক আছে। তাৰপিছত আমি লাষ্টতে চিগমা পি এটা এক্সপ্ৰেশ্যন পাইছিলোঁ, সেইটো এক্সপ্ৰেশ্যনটো চাবা। আৰু এইকেইটাৰ পৰা এই ডেৰাইভেশ্যনকেইটা আহি গৈছে যোৱাবাৰ, কিন্তু দেই নিউমেৰিকেল চাবা, ইয়াৰ কিতাপত আছে, এক্সাম্পলত নিউমেৰিকেল এটা আছে আৰু এক্সাৰচাইজত নিউমেৰিকেল দুটা আছে, সেইকেইটা চাবা। তোমাৰ কুৱেশ্যন বেংকত আছে, সেইকেইটা চাবা। ইয়াৰ নিউমেৰিকেল কিন্তু চাবাই চাবা, ইয়াৰ নিউমেৰিকেল শক্তি সঞ্চয় হৈ থকা তাৰ নিউমেৰিকেল। তাৰপিছত তোমাৰ NCERT এক্সাৰচাইজত কিছুমান নিউমেৰিকেল আছে, সেইটো হৈছে তুমি যদি ধাৰক এটা ধৰা, এনেকৈ দিয়া আছে কুৱেশ্যন যে ধাৰক এটা তোমাৰ বায়ুশূন্য মাধ্যম, যদি মই পাত দুখনৰ মাজৰ সমান্তৰাল পাতযুক্ত ধাৰক এটা আছে, তাৰ মাজত যদি মই বায়ু ভৰাই দিওঁ, বায়ু থকা ধাৰক এটাৰ ক্ষেত্ৰত যদি ধাৰকত্ব ইয়াত দিয়া আছে যেনিবা ধৰি লোৱা 60 মাইক্ৰফেৰাড বুলি দিয়া আছে, চাপ'জ ধৰি লোৱা। তেনেকুৱা কুৱেশ্যন মই ভেলুটো নাজানো, মই এনেই ধৰি লৈছোঁ। তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা তুমি ডেফিনেটলি আছেই, এক্সাৰচাইজতে পাবা। প্ৰথম আৰম্ভণি 2-3টামান কুৱেশ্যনৰ পিছতে তোমাৰ আছেই যে এটা সমান্তৰাল পাতযুক্ত ধাৰক এটা আছে, তাৰ পাত দুখনৰ মাজত মই এয়াৰ বা ভেকুৱাম ৰাখিছোঁ, তেতিয়া তাৰ ধাৰকত্ব ইমান। যদি মই সেই এয়াৰ বা ভেকুৱামৰ সলনি যদি পৰাবিদ্যুৎ মাধ্যম এটা বহাই দিওঁ যাৰ তোমাৰ ধাৰকত্ব হৈছে 6, তেতিয়াহ'লে ধাৰকত্বৰ কিমান, নতুন ধাৰকত্ব কিমান হ'ব? তেতিয়া কি হ'ব? CDS = K × C, কেইগুণ বাঢ়ি যায় বুলি আমি জানো। কিমান হ'ব? 6 × 6 30, 360 মাইক্ৰফেৰাড। চিম্পল কুৱেশ্যন, 1 বা 2 মাৰ্ক, 1 মাৰ্কৰ কাৰণে কুৱেশ্যন বনাই। আৰু ধাৰক এটাত কি শক্তি সঞ্চিত হৈ থাকে? বৈদ্যুতিক স্থিতি বৈদ্যুতিক শক্তি, ঠিক আছে। এইখিনি আছিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নিউমেৰিকেল চাবা, এনাৰ্জি শক্তি ৰিলেটেড নিউমেৰিকেল চাবা, ইয়াৰ চাবা, আৰু মই এই যোনটো এক্সাম্পল দিলোঁ তেনেকৈ এটা দুটা নিউমেৰিকেল চাবা। ভাল হ'ব, চিন্তা কৰিব নালাগে, ভালকৈ পঢ়িবা। এইখিনি বস্তু দিয়াখিনি পঢ়িবা, দুটা নিজেও অলপ কষ্ট কৰিবলৈ ট্ৰাই কৰিবা, পঢ়াখিনি পঢ়িবা, ভালকৈ চিনচিয়াৰলি পঢ়া। পৰীক্ষা ওচৰ পাইছেহিহে, চবেই ভালকৈ পঢ়া, স্বাস্থ্যৰ যতন ল'বা। এইখিনিয়ে থাকিলে, ধন্যবাদ, জয় অসম।